নমস্কাৰ নিউজলৈ স্বাগতম জনাইছোঁ ইতিমধ্যে আমি আজি কোনখিনি কথা আলোচনা কৰিম কাৰ লগত আলোচনা কৰিম বিষয় কি প্ৰসংগ কি ইতিমধ্যে সকলোৱে গম পাইছে অতি স্পৰ্শকাতৰ বিষয় অতি গুৰুত্বপূৰ্ণ বিষয় হয় প্ৰথমতে 25 নৱেম্বৰ তাৰ পিছত 27 নৱেম্বৰ অৰ্থাৎ আজিৰ দিনটোত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে যি মন্ত্ৰীগোট গঠন কৰা হৈছিল 19 চনত সম্ভৱতঃ প্ৰথমতে অধ্যক্ষ আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তাৰ পিছত ৰনোজ পেগু ডক্টৰ ৰনোজ পেগু তেখেতসকলে প্ৰতিবেদন যুগুত কৰিছিল প্ৰতিবেদনখন কালি কেবিনেটত গ্ৰহণ কৰা হৈছে আৰু কালিৰ দিনটোতে এটা সিদ্ধান্ত হৈছিল মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল খুব কৌশলেৰে যে আজিৰ দিনটোত কৰা হ'বও পাৰে বা নহ'বও পাৰে যি কি নহওক আজি হোৱাৰ কথা আছিল নহ'ল কাইলৈও হোৱাৰ সম্ভাৱনা কম পৰহিলে অন্তিমটো দিন বিধানসভাৰ শীতকালীন অধিৱেশনৰ পৰহিলে হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এই 25 তাৰিখে হোৱাৰ কথা আছিল তাৰপিছত 27 তাৰিখ তাৰপিছত আশা কৰিছোঁ 29 তাৰিখ দীৰ্ঘকালীন যিটো দাবী আছিল ক্ৰমাৎ যদিওবা মন্ত্ৰীগোটে প্ৰতিবেদন দাখিল কৰিছে কেবিনেটত কিন্তু কেতিয়া ৰাজহুৱা হ'ব কেতিয়া 6 জনগোষ্ঠীৰ ৰাইজে গম পাব জনজাতিকৰণৰ যিটো দীঘলীয়া প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোৰ দৰে এই প্ৰতিবেদনখনৰ কথাখিনিও লাহে লাহে দীঘলীয়া হৈ গৈ থাকিব সেয়া নহওক নিশ্চয় কিবা এটা হওক এতিয়া কথাটো হ'ল আমাৰ কেইটামান প্ৰশ্ন তাৰপিছতে মই পেনেললৈ আহিম আশা হৈ ৰ'ব নেকি 6 জনগোষ্ঠীৰ জনতাৰ অসমৰ 6 জনগোষ্ঠীয়ে কেতিয়াবা হ'লেও জনজাতিৰ মৰ্যাদা পাবনে সম্পূৰ্ণৰূপে যিটো তেখেতসকলৰ দাবী ন্যায্য প্ৰাপ্তি বিধানসভাত আচলতে কেতিয়া উত্থাপিত হ'ব প্ৰকৃততে কেতিয়া উত্থাপিত হ'ব মন্ত্ৰীগোটৰ প্ৰতিবেদন আটাইতকৈ ডাঙৰ প্ৰশ্ন আকৌ নিৰ্বাচনী ললিপপ হ'বগৈ নেকি জনগোষ্ঠীৰ জনজাতিকৰণ 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰশ্ন হয় কেবিনেটত গৃহীত হোৱাৰ পিছতো আজিৰ দিনটোত নিয়মমতে হ'ব লাগিছিল কিয় নহ'ল কি ইয়াত আকৌ কৌশল লুকুৱাই আছে এই কথাখিনি আমি পাতিবলৈ চেষ্টা কৰিম ইতিমধ্যে গম পাইছে আমাৰ অতিথিসকল কোন ষ্টুডিঅ'ত মই এফালৰ পৰা যাব বিচাৰিছোঁ মোৰ একেবাৰে সোঁফালে আক্ৰাছুৰ সাধাৰণ সম্পাদক বলোৰাম বৰ্মন ডাঙৰীয়াক স্বাগতম জনাইছোঁ আটাছুৰ সভাপতি বসন্ত গগৈ ডাঙৰীয়াক স্বাগতম জনাইছোঁ TMPKৰ সাধাৰণ সম্পাদক চান পাংকিং মোৰ সোঁফালে চান পাংকিং আপোনাক স্বাগতম নৱনিৰ্বাচিত আটছাৰ সভাপতি জগদীশ বৰাইক ডাঙৰীয়া আপোনাক শুভেচ্ছা অভিনন্দনৰ মোৰ অনুষ্ঠানলৈ স্বাগতম মৰাণ ছাত্ৰ সন্থাৰ সদৰ মৰাণ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জয়কান্ত মৰাণ মই স্বাগতম জনাইছোঁ মৰাণ ডাঙৰীয়া একেবাৰে বাওঁফালে চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰাকো স্বাগতম জনাইছোঁ মোৰ পোনপটীয়া সম্প্ৰচাৰত দুগৰাকী ব্যক্তি থাকিব প্ৰথমতে ওদালগুৰিৰ পৰা পোনপটীয়া সম্প্ৰচাৰত সংযোজিত হৈছে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়ো ডাঙৰীয়া মই আপোনাক স্বাগতম জনাইছোঁ অকণমান সময় আগলৈকে প্ৰতিবাদ কৰা দেখি আছিলোঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে তাৰপিছতো আপুনি অনুষ্ঠানলৈ আহিছে মই আপোনাক স্বাগতম জনাইছোঁ পুৱা 9 বজাৰ পৰা এতিয়ালৈকে কিছু সময় আগলৈকে বিধানসভাৰ অধিৱেশন চলি আছে মন্ত্ৰীগোটৰ অধ্যক্ষ ডক্টৰ ৰনোজ পেগু খুবেই ব্যস্ত এই মুহূৰ্তটো সচিবালয়ৰ তেখেত কাৰ্যালয়ত অতিকে ব্যস্ত হৈ আছে গুৰুত্বপূৰ্ণ বৈঠকত কিছু সময়ৰ পিছতে আমাৰ লগত সংযুক্ত হ'ব মন্ত্ৰীগোটৰ অধ্যক্ষ তথা ভৈয়াম জনজাতি উন্নয়ন মন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগু মই প্ৰথমতে অসমৰ গোটেই প্ৰক্ৰিয়াটোক লৈ পেলাই কি ধৰণৰ কথা বতৰা হৈ আছে তাৰ সবিশেষ যাম কিন্তু বসন্ত গগৈ মই আপোনাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ আপুনি কালিৰ দিনটোত এটা গুৰুত্বপূৰ্ণ দুটা বাক্য কৈছিল মই আজি ৰাতিপুৱা দেখিছিলোঁ কোনোবা সংবাদ মাধ্যমতেই যে জনতাৰ পক্ষত যদি ৰায় হয় তেতিয়াহ'লে জাতিৰ বাবে ভাল খবৰ আৰু যদি জনতাৰ পক্ষত ৰায় নহয় তেতিয়াহ'লে পৰিস্থিতি উত্তপ্ত হ'ব এতিয়া কি হয় কি নহয় আমি একোই দেখা নাই মই মন্ত্ৰীক যদি প্ৰথমতে পালোহেঁতেন কথাখিনি পাতিবলৈ সুবিধা হ'লহেঁতেন আচলতে তেখেতে কি কৰি আছে কি ভাবিছে যি কি নহওক তেখেত যিহেতু সভাত ব্যস্ত হৈ আছে আশা কৰিছোঁ যিহেতু প্ৰস্তাৱসমূহ গৃহীত হৈছে কেবিনেটত কাইলৈ বা পৰহিলৈ সেয়া ৰাজহুৱা হ'ব আশা প্ৰত্যাশা কেনেকুৱা বসন্ত গগৈ দাদা সংগ্ৰামখনে হৈছে এখন জাতীয় সংগ্ৰাম হয় জাতিটোক লৈ কৰা এখন সংগ্ৰাম যেতিয়া খিলঞ্জীয়া থলগিৰি ৰাইজে যেতিয়া দুভাৱনা দুচিন্তাৰ মাজত দিন কটাবলৈ লৈছে তেতিয়াই এটা বিজ্ঞানসন্মত চিন্তা চৰ্চাৰ মাজেৰে 6টা জনগোষ্ঠীক জনজাতিকৰণেৰে অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতটো সকলোৱে কল্পনা কৰিছিল আৰু এই বাস্তৱসন্মত আৰু সাংবিধানিক যিটো দাবী সেই দাবীৰ প্ৰতি প্ৰতিখন চৰকাৰে সহায় জনাইছিল আৰু সকলোৱে কৈছিল যে এইটো এটা বিজ্ঞানসন্মত দাবী সাংবিধানিক দাবী গণতান্ত্ৰিক দাবী গতিকে বিজ্ঞানসন্মত আৰু সাংবিধানিক আৰু গণতান্ত্ৰিক দাবীটোক যেতিয়া বাস্তৱ ৰূপ দিব তেতিয়া অসম আৰু অসমীয়া সুৰক্ষিত ভৱিষ্যতটো সুনিশ্চিত হ'ব এতিয়া সেই প্ৰক্ৰিয়া আমি গৈ আছোঁ আপুনি দেখিছে যে বিগত কেইবা মাহ ধৰি কণ্টিনিউৱাছলি অসমত আন্দোলনৰ পৰিৱেশ হৈছিল আৰু চৰকাৰক আমি প্ৰতি মুহূৰ্ততে প্ৰেছাৰ ক্ৰিয়েট কৰি আছোঁ চৰকাৰে কৈছিল
যে খিলঞ্জীয়া ভোটেৰে হোৱা এখন চৰকাৰ অসমৰ মুখ্যমন্ত্ৰীজন খিলঞ্জীয়াৰ পক্ষত থকা এজন মুখ্যমন্ত্ৰী গতিকে আমি কৈছিলোঁ যদি তুমি খিলঞ্জীয়াৰ পক্ষত আছা চৰকাৰ যদি খিলঞ্জীয়াৰ পক্ষত আছে গতিকে খিলঞ্জীয়াৰ পক্ষত থকা সবুতটো তোমালোকে আমাক দিয়া আৰু ছটা জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেৰে অসমৰ সম্পদ অসমৰ বায়'ডাইভাৰ্চিটি অসমৰ ৰাজনীতি অসমৰ অৰ্থনীতি উঠি অহা নৱপ্ৰজন্মৰ ভৱিষ্যত তোমালোকে সুৰক্ষা কৰা সেই কথা আমি কৈছিলোঁ আৰু অৱশেষত কৈছে যে এখন বিল উত্থাপন হ'ব য'ত ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো তাক লৈ অহা হৈছে আৰু আমি আশাবাদী যদি এখন জনতাৰ পক্ষত থাকি যদি হয় তেতিয়াহ'লে আমি তেখেতলোকক ধন্যবাদ দিম আৰু চৰকাৰক আমি লগত থাকি কামবিলাক কৰাত সহযোগিতা কৰিম কিন্তু যদি পলিটিকেলি গিনিপিক সজোৱাৰ কাৰণে কামবিলাক কৰিছে আৰু ২৬ৰ নিৰ্বাচনী বৈতনী পাৰ কৰিবৰ কাৰণে যদি এই ধৰণৰ প্লেনিং কৰিছে তেতিয়া আমি ভাবি ল'ম যে ই জাতিক কৰা প্ৰতাৰণা আৰু জাতিৰ ভৱিষ্যতটো অন্ধকাৰলৈ ঠেলি দিয়া ষড়যন্ত্ৰ গতিকে এই ষড়যন্ত্ৰ আৰু এই প্ৰতাৰণাৰ বিৰুদ্ধে আমি সম্পূৰ্ণৰূপে থিয় দিম আৰু আমাক গিনিপিক সজোৱাৰ কোনো ধৰণৰ কাম আমি কৰিবলৈ নিদিম কাৰণ ইয়াত জাতিটোৰ ভৱিষ্যতৰ কথা আছে উঠি অহা নৱপ্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যতৰ কথা আছে জীৱন সম্পত্তিৰ কথা আছে ভূমিৰ কথা আছে ৰাজনীতিৰ কথা আছে অৰ্থনীতিৰ কথা আছে আৰু আমি অসমখন শেষ হৈ যোৱা এনেকুৱা পলিচি আমি হ'বলৈ নিদিম আমি পুনৰ কৈছোঁ যদি ৰাজনৈতিক গিনিপিক সজোৱাৰ কাম চৰকাৰে কৰে তেতিয়া জাতিটোৱে চৰকাৰৰ বিৰুদ্ধে থিয় দিব কাৰণ এটা জাতীয় দাবী এটা গণতান্ত্ৰিক দাবী এটা সাংবিধানিক দাবী নিশ্চয় মই অকণমান অসমৰ বৰ্তমান ৬ জনগোষ্ঠীৰ যিটো জনসংখ্যাগত তথ্য কিছু অনানুষ্ঠানিক তথ্য যেহেতু এতিয়া আমাৰ বহুত দিন লোকপিয়ল হোৱাই নাই আমি 11 চনৰ সেই তথ্যটোকে আমি ডাটা হিচাপে লৈছোঁ মই অকণমান দেখুৱাব বিচাৰিছোঁ যি ৬টা জনগোষ্ঠীয়ে বিচাৰিছে জনজাতিৰ মৰ্যাদা মৰাণ জনগোষ্ঠী ২.৫ লাখৰ পৰা ৩ লাখ জনসংখ্যা বৰ্তমান মটক জনগোষ্ঠীৰ সংখ্যা প্ৰায় ৩ লাখ আমাৰ হাতলৈ যিখিনি তথ্য আহিছে চুতীয়া জনগোষ্ঠীৰ সংখ্যা আজিৰ দিনটোত যিখিনি তথ্য আমি পাইছোঁ ৭ৰ পৰা ৮ লাখ টাই আহোম জনগোষ্ঠীৰ সংখ্যা প্ৰায় ৫৫ লাখ আমি যিখিনি তথ্য পাইছোঁ মই কোৱা নাই এইখিনি ১০০% শুদ্ধ আৰু সত্য বুলি কোচ ৰাজবংশী জনগোষ্ঠীৰ সংখ্যা ৫০ৰ পৰা ৫৫ লাখ বুলি আমি গম পাইছোঁ চাহ জনগোষ্ঠীৰ জনসংখ্যা প্ৰায় ৮০ লাখ আৰু বৰ্তমান ইয়াৰ বিপৰীতে বৰ্তমান যিখিনি জনজাতি আছে তাৰ সংখ্যাটো প্ৰায় ৪৫ লাখ বৰ্তমান জনজাতীয় লোকৰ সংখ্যা প্ৰায় ৪৫ লাখ এয়া হ'ল জনজাতি বিচাৰি থকা জনগোষ্ঠীৰ তথ্য আৰু বৰ্তমান জনজাতি হৈ স্বীকৃতিপ্ৰাপ্ত যিসকল লোক আছে তেখেতৰ তথ্য নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়ো ওদালগুৰিৰ পৰা পোনপটীয়া সম্প্ৰচাৰত সংযোজিত হৈ আছে বড়ো ডাঙৰীয়া মই স্বাগতম জনাইছোঁ এতিয়া কথাটো হ'ল অলপ দেৰি আগলৈকে আপোনাক মই প্ৰতিবাদস্থলীতে দেখা পাইছোঁ আৰু আপোনালোকে এই ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ গোটেই প্ৰসংগটোৰ বিৰোধিতা কৰিছে চান পাংকিং মোৰ কাষত বহি আছে তেখেতসকলে TMPK প্ৰতিবাদ সাব্যস্ত কৰিছে চিলাপথাৰ লখিমপুৰ ধেমাজি দেৰগাঁও সৰ্বস্তৰত প্ৰতিবাদ সাব্যস্ত কৰিছে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি হিচাপে বড়ো ডাঙৰীয়া আজি নহ'ল কাইলৈ হ'ব বা পৰহিলৈ হ'ব ৰনোজ পেগু কিছু সময়ৰ পিছতে আমাৰ লগত সংযোজিত হ'ব কি হ'ব এই গোটেই ৰিপৰ্টটোৱে যিখন প্ৰতিবেদন দাখিল হ'ব মই জনগোষ্ঠীয়ে জনজাতি পাব নাপাব সেই কথাখিনিলৈ নাযাওঁ কিন্তু মন্ত্ৰীগোটৰ প্ৰতিবেদনে এক স্পষ্ট দিক নিৰ্দেশনা প্ৰপাৰ ৰুল ফ্ৰেম কৰিব পাৰিব বুলি আপুনি আশা কৰিব পাৰেনে বা আপোনাৰ প্ৰত্যাশা দীপেন বড়ো নাই সুনীত ডাঙৰীয়া মোৰ মাতটো ভাঙি আছে যে আমি আপোনাৰ এই ষ্টুডিঅ'ত আজি যিসকলে জনজাতি ছটাকৈ জনগোষ্ঠীয়ে পাব বিচাৰিছে আৰু বৰ্তমানত যিখিনি জনজাতি আছে ১৪টাকৈ জনজাতি ইয়াৰ নেতৃত্ব একেলগে আকৌ পুনৰ মিলিত হৈছোঁ মই খুব গম্ভীৰতাৰে কথাটো প্ৰকাশ কৰিব বিচাৰিছোঁ যে যিসকলে জনজাতি বিচাৰিছে আৰু যিসকলে নিজৰ প্ৰাপ্য অধিকাৰৰ কাৰণে সঘনাই আন্দোলন কৰিছে সেইখিনি নেতৃবৃন্দ আৰু জনগোষ্ঠীলৈ আমাৰ অকণমানো হিংসা বা তেনেকুৱা অন্যায় বা তেনেকুৱা কাৰো প্ৰতি আমাৰ সেই ধৰণে মনোভাৱ একো নাই আমাৰ কথাটো স্পষ্ট যে অসমখনক ভৱিষ্যতৰ স্বাৰ্থত আমি যি ডেমোগ্ৰাফি আছে সকলো জাতি জনগোষ্ঠী আমি বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ আছোঁ একেলগে আমি মিলা প্ৰীতিৰে বছৰ বছৰ ধৰি যুগ যুগ ধৰি আমি বসবাস কৰি আহিছোঁ এতিয়া কথাটো আহিল যেতিয়া বৰ্তমানৰ জনজাতিসকলৰ যি অধিকাৰ সাংবিধানিক ৰাজনৈতিক অধিকাৰ বৰ্তমানৰ জনজাতিসকলৰ যিখিনি সুৰক্ষিত ভৱিষ্যত মাটি বাৰীৰ পৰা লৈ পেলাই যিখিনি এডমিশ্যন ৰিক্ৰুইটমেণ্ট বা অট'নমাছ কাউন্সিল ছিক্সিডল কাউন্সিল পঞ্চায়ত বা VCDC আৰু এছেম্বলি পাৰ্লিমেণ্ট এই গোটেই বিষয়টো এতিয়া
ইয়াত মানে এটা বিষয়টো মানে সোমাই আছে যিহেতু আমি এই কথাটোৱে চৰকাৰক বাৰম্বাৰ কৈ আহিছোঁ যে কাক বা অধিকাৰ দিবলৈ যাওঁতে অধিকাৰটো বিচাৰিব বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন অধিকাৰ বিচাৰিব সংবিধানত যিবিলাক অধিকাৰৰ কথা লিপিবদ্ধ আছে অৰ্থনৈতিক অধিকাৰৰ কথা কওক ৰাজনৈতিক অধিকাৰ বা সাংবিধানিক অধিকাৰ সকলোৱে অধিকাৰ বিচাৰিব কিন্তু মূল কথাটো হ'ল যে বৰ্তমানৰ জনজাতিৰ যিখিনি অধিকাৰ যিখিনি আমাৰ যি ষ্টেটাছ সেই ষ্টেটাছটো কোনো কাৰণত যাতে কাকবা অধিকাৰ দিবলৈ যাওঁতে খৰ্ব নহয় এতিয়া কথাটো আহি পৰিছে যে মন্ত্ৰী গোটে যোৱাকালি যোনটো কেবিনেটত প্ৰতিবেদন দাখিল কৰিলে আংশিকভাৱে আমি যোনটো মিডিয়া বা বিভিন্ন চ'ৰ্চৰ পৰা খবৰটো পালোঁ যে তাত 3টাকে জনগোষ্ঠীক ST প্লেন মৰ্যাদাৰ কাৰণে অনুমোদন জনোৱা ৰিকমেণ্ডেশ্যন জনোৱা কথা উল্লেখ আছে আৰু 3টাকে জনগোষ্ঠীক তাত ST ভেলি তাত মানে মানে ৰিকমেণ্ডেশ্যন কৰা তাত উল্লেখ আছে সঠিক বা বিতং তথ্য তেতিয়াহে গম পাম যেতিয়া অহাকালি বা পৰহি ভিতৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এই বিধানসভাৰ ভিতৰতে এছেম্বলি হাউচত এই ৰিকমেণ্ডেশ্যনটো টেবুল কৰা হ'ব তো ইয়াৰ পিছত আলোচনা হ'ব না নাই বা আলোচনা কি ধৰণে হ'ব এইটো কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ পঠাব এই কথাটো তেওঁলোকে উল্লেখ কৰিছে তো মূল কথাটো হ'ল যে আমি কৈ আছিলোঁ যে আমাৰ যোনটো অধিকাৰ খৰ্ব কৰা নহয় এই কথাটো আজি চৰকাৰখনে তেওঁলোকে যি ধৰণে কথাটো ৰাখিব লাগিছিল অলপ আগতে বসন্ত গগৈ ডাঙৰীয়াই কৈছে যে এইখন চৰকাৰ খিলঞ্জীয়া চৰকাৰ হয় তেওঁলোকে কৈছে আৰু এই চৰকাৰখনেও কৈছে যে এইখন চৰকাৰ জনজাতিসকলক প্ৰকৃততে সুৰক্ষিত অধিকাৰ দিয়াৰ কাৰণে কাম কৰি আহিছে আৰু জনজাতিসকলক সদায় সন্মান মৰ্যাদা সহকাৰে এই চৰকাৰখনে আগবঢ়াই নিছে তেওঁলোকে এইটোও জাহিৰ কৰে তো আমাৰ প্ৰশ্নটো হ'ল যে আজিৰ তাৰিখত এই ৰিকমেণ্ডেশ্যনৰ পিছত বৰ্তমানৰ জনজাতিৰ ভৱিষ্যত কি হ'ব সুৰক্ষিত ভৱিষ্যত কি হ'ব মই একদম ক্লিয়াৰকৈ কৈছোঁ একদম গম্ভীৰতাৰে কৈছোঁ সহানুভূতিৰে কৈছোঁ মানে যিসকলে বিচাৰিছে অধিকাৰ তেওঁলোকৰ প্ৰতি আমাৰ অকণমানো হিংসা নাই অন্যায় আমি নিবিচাৰোঁ তেওঁলোকৰো উন্নয়ন অৰ্থনৈতিক সামাজিক উন্নয়ন বিচাৰোঁ কিন্তু বৰ্তমানৰ জনজাতিৰ অধিকাৰ খৰ্ব যদি হয় আমি নিজৰ কথাটো আমি নিজে প্ৰকাশ কৰিম গাৰ্জেন হ'ল মুৰব্বী হ'ল চৰকাৰ আমি চৰকাৰৰ ওচৰত কৰিছোঁ দাবী কৰা সকলেও চৰকাৰক দাবী কৰিছে আমিও দাবী কৰিছোঁ যে আমি সুৰক্ষিত ভৱিষ্যত হ'ব লাগে এতিয়া ইয়াত ফৰ্মুলা কি হ'ব অংক কি হ'ব ৰিকমেণ্ডেশ্যনত প্ৰতিটো শব্দ প্ৰতিটো লাইন কি লিখা আছে ভৱিষ্যত কাৰ্যপন্থা কি হ'ব ইয়াৰ প্ৰতি আমাৰ ভয় আছে এতিয়া জনজাতিসকলৰ সংকটৰ সময় বুলি আমি ভাবিবলৈ বাধ্য হৈছোঁ আৰু ইয়াৰ কাৰণে আমি প্ৰতিবাদ কৰিছোঁ ইয়াৰ কাৰণে আমি মাত মাতিছোঁ সেই কথাটো মই আজি স্পষ্ট নিশ্চয় মই বৰডগুৰি আকৌ যাম অকণমান সময় মই আপোনাৰ ৰখাইছোঁ আপুনি যিটো কথা ক'লে আপোনাৰ মন্তব্যৰে আঁত ধৰি পেলাই মই কেইটামান তথ্য মাত্ৰ দিব বিচাৰিছোঁ যে মন্ত্ৰী গোটৰ প্ৰতিবেদনত কি আছে আপুনি কৈছে 3টা জনগোষ্ঠীক ST প্লেনৰ মৰ্যাদা দিব ST ভেলি আমিও সেই কথাখিনি শুনিছোঁ আমাৰ তথ্যমতে যিখিনি পাইছোঁ মই 3টা বুলি গম পোৱা 3টা 2টা বিভিন্ন ধৰণৰ কথা বতৰা ওলাই আছে মই সেই তথ্যখিনি অকণমান দিব বিচাৰোঁ তাৰপিছত মই বৰ্মন আপোনাৰ ওচৰলৈ যাম 2টা ভাগত বিভক্ত কৰা হ'ব 6 জনগোষ্ঠীক আমাৰ হাতলৈ যিখিনি তথ্য হৈছে মই একেবাৰে কোৱা নাই প্ৰশ্নবোধক চিন আছে গতিকে এইখিনি একেবাৰে নহয় ভাৱবোধক চিন আছে মৰাণ মটকসকলক দিয়া হ'ব ST প্লেনৰ মৰ্যাদা শুনিছোঁ চুতীয়াসকলকো দিয়া হ'ব আৰু বাকীখিনিক বিশেষকৈ কোচ ৰাজবংশী চাহ জনগোষ্ঠী আৰু টাই আহোম নতুন সমীকৰণ আৰম্ভ হৈছে ST ভেলি শীৰ্ষক নতুন এখন ক্ষেত্ৰৰ সূচনা হ'ব পাৰে আৰু এই গোটেই প্ৰসংগখিনি এই কথাখিনি এতিয়া 6 জনগোষ্ঠীৰ লোক যিসকল নেতৃবৰ্গ ৰাইজ মানি ল'বনে বা বৰ্তমানৰ জনজাতিসকলৰ স্থিতি কি হ'ব যদি 2টা বা 3টা জনগোষ্ঠী যাৰ পপুলেশ্যনৰ জনসংখ্যা কম মই ইতিমধ্যে সেইকাৰণে মই তথ্যটো দিছিলোঁ মৰাণ জনগোষ্ঠীৰ 2.5 পৰা 3 লাখ মটক জনগোষ্ঠীৰ 3 লাখ চুতীয়া জনগোষ্ঠীৰ 7 পৰা 8 লাখ এই 3টা জনগোষ্ঠীক যদি কাষৰীয়া কৰি বাকী 50 পৰা 55 লাখ কোচ ৰাজবংশী প্ৰায় 55 লাখ টাই আহোম প্ৰায় 80 লাখ চাহ জনগোষ্ঠী তেখেতসকলক যদি বেলেগ ধৰণে লৈ যোৱা হয় তেতিয়াহ'লে গোটেই স্থিতিটো কি হ'ব বলৰাম বৰ্মন যে মই এই তথ্যটো মই একেবাৰেই অসমৰ্থিত সূত্ৰ এইটো মই কেতিয়াও এইটোৰ ওপৰত আলোচনা কৰিবলৈ জাষ্ট মই ৰনোজ পেগুকহে মই দেখুৱাবৰ কাৰণে বস্তুটো লৈ আহিছিলোঁ দীপেন বৰুৱাই যেতিয়া প্ৰসংগটো উত্থাপন কৰিলে মই এইটো ৰাজহুৱা কৰিছোঁ যে যদি আমি আশা কৰিছোঁ এটা গুড ফ্ৰেমৱৰ্ক আমাক মন্ত্ৰী গোটৰ ৰিপৰ্টে দিব কাৰণ এইটো দীৰ্ঘদিনীয়া দাবী কিমান দিনৰ পৰাই দাবী হৈ আছে কি ধৰণে হৈ আছে আপোনালোকে দেখিছে আপোনাৰ ক'ব লগাখিনি কেনেকুৱা ধৰণৰ বৰ্মন প্ৰথম কথা হৈছে কি কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমাৰ এটাই স্পষ্ট কথা
আমি কোনো প্ৰতিবেদন বিচৰা নাই হয় কোচ ৰাজবংশীসকলক জনজাতিকৰণ লাগে আৰু বিধানসভা ইলেকশ্যনৰ আগত আমাক জনজাতিকৰণ লাগিব কেনেকৈ কৰে পি কৰে ভি কৰে এন কৰে আমাৰ তাতে একো ক'ব লগা নাই কাৰণ প্ৰতিবেদন আমি বিচৰাই নাই আমাক জনজাতিকৰণ লাগিব আৰু জনজাতিকৰণ কিহৰ কাৰণে কোচ ৰাজবংশীসকলক কৰিব লগা হয় কোচ ৰাজবংশী অঞ্চলবিলাকক সকলোকে ঘূৰিবলৈ মই আহ্বান জনাইছোঁ আমি আজি এটা কথা ক'ব বিচাৰিছোঁ কি আজি ভাঙনমুখী যিটো কথা আপুনি কৈছে আমি 6 জনগোষ্ঠীৰ নেতৃত্ব আমি একেলগে কথা পাতিছোঁ কোচ ৰাজবংশীকে আদি কৰি আৰু 5টা জনগোষ্ঠীৰ মাজত ভাঙনমুখী পৰিৱেশ এইবাৰ চৰকাৰে আনিব নোৱাৰে আমি আৰু ললিপপ আমি চৰকাৰৰ একো নাখাওঁ আমি খাই আমি এনেকৈ এটা অৱস্থা হৈ গৈছে আমাৰো সেইকাৰণে স্পষ্ট এটা কথা কোচ ৰাজবংশীকে আদি কৰি অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগিব আৰু কোচ ৰাজবংশীসকলক বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰিব লাগিব কেনেকৈ কৰে চৰকাৰে নিৰ্ধাৰণ কৰিব কিন্তু আমাক জনজাতিকৰণ লাগিব ইয়াত এটা কথা কৈছোঁ কি আজি ট্ৰাইবেল সংঘই বাৰে বাৰে যেতিয়া মানে আমাৰ ইস্যুবিলাক লৈ আমি কিহৰ কাৰণে আমি জনজাতিকৰণ বিচাৰিছোঁ আপোনালোকে যদি আমাৰ গাঁওবোৰত আমাৰ ঘৰবিলাকত যদি আপুনি ভালকৈ চায় সঁচাকৈ আমাক জনজাতিকৰণ কৰিব লাগে আমাৰ অৱস্থা কি হৈছে বিশেষকৈ আমি আজি এটা কথা ক'ব লাগিব স্বাধীনোত্তৰ কালৰ আগৰ পৰা কিন্তু কোচ ৰাজবংশীসকলক ভাগ কৰা হৈছিলে আজি নৰ্থ বেংগল অসমৰ এটা পাৰ্ট আজি মাজুলীৰ পৰা আৰম্ভ কৰি গোটেইকেইটা পাৰ্টত কোচ ৰাজবংশী ৰাইজখিনি আছে কিন্তু আমাক এই অৱস্থা আজি কোনে কৰিলে কাৰ ভিত্তিত এইটো হৈছে সেইটো আমি প্ৰথমত জানিব লাগিব আজি মই এটা কথা ক'ব বিচাৰোঁ আজি ট্ৰাইবেল সংঘই আজি যিখিনি কথা কয় আমি খুব দুখ পাওঁ আজি যেতিয়া চাৰ্দুলা চৰকাৰ যেতিয়া চলিছিল তাতে কিন্তু এই খিলঞ্জীয়া ভূমিপুত্ৰ দুজন মূল নেতৃত্বধাৰী আছিল কিন্তু ইয়াত ৰূপনাথ বৰ্মা আৰু ভীমবৰ দেউৰীৰ কথা আমি ক'ব লাগিব এই দুজন ব্যক্তিৰ থকাৰ পিছত তেতিয়া আমি খিলঞ্জীয়া ভূমিপুত্ৰ কোচ ৰাজবংশী হোৱাৰ পিছত সেই অঞ্চল আজি পূৰ্ববংগীয় আজি মুছলমানৰ আমি আগ্ৰাসনৰ কিয় বলি হ'লোঁ আমাৰ আই মাতৃক আজি সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত আমি নিজে সুৰক্ষিত অনুভৱ নকৰি আমি ৰাজপথত কিয় ওলাই আহিব লগাত পৰি গ'ল এই কথাটো আমাৰ অন্তৰে কান্ধে কিন্তু যেতিয়া খাদ্য আইনটো লৈ আহিল সেই মানুহখিনিক লৈ অহাৰ পিছতে তাতে আমাৰ খিলঞ্জীয়া মানুহসকল যিবিলাক মানে মাটি আছিল চৰ অঞ্চল আৰু চন পৰা মাটিবিলাকত কিন্তু সেই মানুহখিনিক তাতে ভৰাল তেতিয়া কিন্তু এই দুজন ব্যক্তিৰ নেতৃত্বত যেতিয়া ট্ৰাইবেল লীগ চলি আছে তেতিয়া কিন্তু ট্ৰাইবেল লীগৰ ফালৰ পৰা এই কমিটিয়ে কিন্তু এগেইনষ্ট কৰা আমি দেখিব নাপালোঁ এতিয়া 6 জনগোষ্ঠী ভূমিপুত্ৰ খিলঞ্জীয়াসকল আমি অসমত বসবাস কৰি একেলগে আছোঁ আমি আমাৰ নিজৰ সমাজ ব্যৱস্থা আমি একে ভাই হিচাপত আমি কাম কৰিছোঁ কিন্তু আমাৰ এগেইনষ্ট কৰে মানে কি আজি আমাৰ সন্দেহ হয় যেতিয়া আজি ভীমবৰ দেউৰী আৰু ৰূপনাথ বৰ্মাই যিখিনি কাম কৰিছে যিখিনি সময়ত এগেইনষ্ট কৰিব লাগিছে সেই সময়ত এগেইনষ্ট নকৰাৰ কাৰণে আজি কোচ ৰাজবংশীসকলৰ বিশেষকৈ লোৱাৰ আছাম পাৰ্টৰ কোচ ৰাজবংশীসকলৰ যি দুৰৱস্থা সেই দুৰৱস্থা আজি অসমৰ ফালেও যাব যদিহে আদিত্য খাকলাৰী এইবোৰ কৰি থাকে আজি এই ৰূপনাথ বৰ্মাৰ নেক্সট আজি 20 বছৰ পিছত আদিত্য খাকলাৰী সেইটো হ'ব পাৰে আজি নিজৰ আবেগ অনুভূতিলৈ যিটো কথা কৈ আছে আজি বড়ো ভাইসকলৰ লগত আজি বিটিআৰত যিসকল আমাৰ কোচ ৰাজবংশী মানুহ বাস কৰে আমি একেলগে বসবাস কৰোঁ আমিতো তেখেতসকলৰ আজি পৰ্যন্ত জনজাতি কাটিব লাগে তেখেতসকলে এইটো ভংগ কৰিব লাগে আজি পৰ্যন্ত এগেইনষ্টত আমি মাত মাতা নাই নিজৰ স্বাভিমান অটুট ৰখাৰ কাৰণে আমি আন্দোলন কৰিছোঁ ট্ৰাইবেল সংঘই বাৰে বাৰে এটাই উদাহৰণ দিব বিচাৰে মাজুলীত আজি কৰুণা দত্ত যেতিয়া 96ত জনজাতিকৰণ কৰা হ'ল তাতে আমাৰ MLA জন হৈছিল তাতে এটা কথা বুজায় তাতে কোচ ৰাজবংশী মানুহ বহুতো থকা কাৰণত আমাৰ MLA হৈছে আমি যেতিয়া তাতে মিচিং মানুহৰ পৰা যদি MLA হয় আমিতো তাতে ক'ব যোৱা নাই বোলে মিচিংসকলৰ ক্ষমতাটো কৰ্তন কৰিব লাগে আমিতো কেতিয়াও কোৱা নাই সেইকাৰণে এটা কথা ক'ব বিচাৰোঁ অসমৰ প্ৰেক্ষাপটত ভূমিপুত্ৰ খিলঞ্জীয়াসকলৰ মাজত যদি এই ধৰণৰ সংঘাত যদি সৃষ্টি কৰা যদি পৰিৱেশটো আহি থাকে অসমখন কি গতিত যাব সেই কথাখিনি আমি চাব লাগিব বৰ্মন কিবা কাৰণত ধৰক এই যিটো প্ৰচেষ্টা মই মাজতে আচলতে অপেনিং ৰিমাৰ্কছত প্লেচ কৰিব নালাগে হ'লেও মই সময় যিহেতু আমাৰ খুব গোটেইখিনি পেনেল আছে আপুনি ভাবেনে মন্ত্ৰী গোটেই এই ধৰণৰ জনসংখ্যা এটা পেটাৰ্ণত এটা স্পষ্ট ফ্ৰেমৱৰ্ক দিব পাৰিব বুলি এই মুহূৰ্তত সেইটো কৰিব লাগিব নিৰ্বাচনৰ কেন্দ্ৰিক আপুনি যিটো কথা ক'লে আপুনি প্ৰতিবেদন বিচৰা নাই কিন্তু কথাবিলাক দেখোন এতিয়া চাওক প্ৰতিবেদন আমি বিচৰা নাই এইবাৰ একদম সঁচা কথা আক্ৰাছুই আজি 35টা বছৰ আন্দোলন কৰিছোঁ নিজৰ স্বাভিমান অটুট ৰখাৰ কাৰণে মোৰ আই মাতৃক মই কেনেকৈ সুৰক্ষিত কৰিম তাৰ কাৰণে আমি আন্দোলন ৰাজপথত আমি ওলাই আহিছোঁ কাৰো কিবা ক্ষতি হ'ব কোনোবাই কিবা পাব তাকে আমি বিৰোধিতা কৰি আমি অহা নাই মোৰ নিজৰ আই মাতৃক মই কেনেকৈ সুৰক্ষিত কৰিম মোৰ ঘৰখন মোৰ ঘৰৰ গোৱালিৰ গৰুটোক মই কেনেকৈ সুৰক্ষিত কৰি ৰাখিম মোৰ খেতি পথাৰখন কেনেকৈ মই সুৰক্ষিত কৰি ৰাখিম তাৰ কাৰণে আমি ৰাজপথত নিশ্চয় মই জয়কান্ত মৰাণ আছে মই আপোনাৰ ওচৰলৈকে গৈছোঁ যিহেতু মই মোৰ হাতত যিখিনি তথ্য আছে মৰাণ মটক বুলি শুনিছিলোঁ এতিয়া দীপেন বড়োৱে কৈছে চুতীয়াসকলকো কথা ওলাইছে যদি তেনেকুৱা ধৰণৰ প্ৰপ'জেল আহে মই নাজানো মই একেবাৰে বিচৰা নাই বা আমি কোনেও নিবিচাৰে এটা শান্তিপূৰ্ণ মীমাংসা বিচাৰে নে কি বসন্ত সেইটোৱেই কিন্তু তেনেকুৱা ধৰণৰ যদি অপশ্যন আহে যে দুটা মৰাণ মটকক জনগোষ্ঠী দিব ST প্লেন বাকীখিনি ST ভেলী সেই সময়ত
মৰাণ ছাত্ৰ সন্থাৰ ভূমিকা কি হ'ব? প্ৰথমে এটা কথা আমি স্পষ্ট কৰি দিব লাগিব, আচলতে আমি পূৰ্বৰ পৰাই কৈ আহিছোঁ যে এইখন অসমত অসমীয়া জাতিৰ অস্তিত্ব থাকিব লাগিব, অসমীয়া লোকৰ মাজৰ লগত সাংবিধানিক অধিকাৰ থাকিব লাগিব, ৰাজনৈতিক অধিকাৰ থাকিব লাগিব, ভূমি অধিকাৰ থাকিব লাগিব। সমান্তৰালভাৱে চৰকাৰে যিমানেই ভাগ ভাগ কৰিব বিচাৰিলেও কিন্তু আমি অসমীয়া জাতিটোৱে ৰখাইছোঁ জয়কান্ত, মই মোৰ চিনটো মানে মই পোনে পোনে মন্ত্ৰী মহোদয়ৰ লগত কথা পাতিব বিচাৰিম। ঠিক আছে, মই অকণমান ডক্টৰ অনুজ পেগুক পাইছোঁ, মই তাৰপিছতে মই আপোনাৰ ওচৰলৈ আহিম। পেগু ডাঙৰীয়া, মই আপোনাক স্বাগতম জনাইছোঁ। প্ৰথমতে পুৱা 9 বজাৰ পৰা একেৰাহে বিধানসভাত দেখি আছোঁ, শিক্ষা বিভাগৰ কথা দেখি আছোঁ বা অন্যান্য বিভাগসমূহৰ ধাৰাবাহিকভাৱে আপোনাৰ ব্যস্ততা দেখি আছোঁ। তাৰপিছতো এইখিনি সময় এই 8:05 কৈছে, এইখিনি দিয়াৰ বাবে পেগু ডাঙৰীয়া মই আপোনাক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ প্ৰথমতেই। তাৰপিছত মূল প্ৰসংগলৈ আহোঁ, বেছি সময় নল'মো আপোনাৰ পৰা। 6 জনগোষ্ঠীৰ নেতৃবৰ্গ আমাৰ ষ্টুডিঅ'ত আছে, যদিও মটক ৰাইজৰ কোনো প্ৰতিনিধি নাই। নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি আছে, TMPKৰ সাধাৰণ সম্পাদক আমাৰ ষ্টুডিঅ'ত আছে। এতিয়া কথাটো হ'ল পেগু ডাঙৰীয়া, মন্ত্ৰীগোটৰ প্ৰতিবেদনখন কালি কেবিনেটত গৃহীত হৈছে। আমি আশা কৰিছিলোঁ আজি হ'ব, টেবুল হ'ব, বিধানসভাত নহ'ল, কাইলৈ বা পৰহিলৈ দিনটোত হ'ব। মই আপোনাৰ পৰা প্ৰথমতে জানিব বিচাৰিছোঁ, দীৰ্ঘদিনীয়া এই সমস্যাটো সমাধানৰ ক্ষেত্ৰত প্ৰপাৰ ফ্ৰেমৱৰ্ক বা প্ৰপাৰ ৰোডমেপটো আমি মন্ত্ৰীগোটৰ প্ৰতিবেদনত পামনে পেগু ডাঙৰীয়া? নিশ্চিতভাৱে মন্ত্ৰীগোটে যিখিনি গোটেই বিষয়টো অধ্যয়ন কৰি আমি কেবিনেটত ফ্ৰেমৱৰ্ক এটা ষ্ট্ৰাকচাৰ এটাই দিছোঁ আৰু কেবিনেটে এইটো অনুমোদন জনাই আমি ইতিমধ্যে বিধানসভা সচিবালয়লৈ পঠাইছোঁ। গতিকে মাননীয় অধ্যক্ষ ডাঙৰীয়াই কোন সময়ত অনুমতি দিয়ে আৰু মানে কাৰ্যসূচীটো দিয়ে, সেইমতে আমি এইটো বিধানসভাত লে কৰিম। পেগু ডাঙৰীয়া, এতিয়াও এই মুহূৰ্ততে দেখা পোৱা গৈছে যে জনজাতিকৰণৰ বিৰোধিতা কৰি বৰ্তমানৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰি বৰ্তমানৰ জনজাতিসকলে বিভিন্ন ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। এই মুহূৰ্ততো আমি কিছু সময় পূৰ্বে দেখা পাইছিলোঁ দীপেন বড়ো ডাঙৰীয়া নিজে আছে, ওদালগুৰিত প্ৰতিবাদ হৈছে, কাজল গাঁৱত প্ৰতিবাদ হৈছে। ধাৰাবাহিকভাৱে TMPকে প্ৰতিবাদ সাব্যস্ত কৰিছে যে কোনো কাৰণত জনজাতিকৰণ হ'ব নালাগে, বৰ্তমানৰ জনজাতিসকলৰ স্বাৰ্থ বিঘ্নিত হ'ব নালাগে। সমান্তৰালভাৱে দাবী কৰাসকলে প্ৰতিবাদ কৰিয়ে আছে। এই প্ৰতিবাদমুখৰ অৱস্থাটোৰ পৰা অৱসান পামনে? নিশ্চিতভাৱে চৰকাৰখন সকলোৰে আৰু আমি সকলো খিলঞ্জীয়া মানুহৰ প্ৰতি সমানে দায়বদ্ধ এখন চৰকাৰ, আৰু চৰকাৰখনে সেইকাৰণে এই দায়বদ্ধতাৰে কাম কৰিছে। মই সকলোকে মই ধৈৰ্য ধৰিবলৈ অনুৰোধ জনাইছোঁ আৰু চৰকাৰৰ ওপৰত আস্থা ৰাখিবলৈ অনুৰোধ জনাইছোঁ। আমি বিধানসভাত বিশেষাধিকাৰৰ কথা আছে, মই আগতীয়াকৈ কথা ক'ব নোৱাৰোঁ। গতিকে কাইলৈ বা পৰহিলৈ বিধানসভাত প্ৰতিবেদনখন আমাৰ দাখিল হ'ব আৰু তাৰ পাছত প্ৰতিবেদনখনৰ কি আছে সেইটো অসমৰ ৰাইজে জানিব পাৰিব। কাৰো ক্ষতি হোৱাকৈ কাকো অন্যায় কৰাৰ কোনো কথা ইয়াত নাথাকিব। সেইখিনি কথা মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে যোৱাকালি সংবাদমেলত কৈছে। গতিকে যোৱাকালি সংবাদমেলত মুখ্যমন্ত্ৰীয়ে যিকেইটা কথা কৈছে সেই কথাকেইটাৰ ওপৰত বিশ্বাস ৰাখিবৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ। মই বেছি সময় নলওঁ, মাত্ৰ এটা প্ৰশ্ন পেগু ডাঙৰীয়া সুধিব বিচাৰিছোঁ আপোনাক। বাকীখিনি আপোনাৰ কথাত আশ্বস্ত, আমি ইমান দিন ৰ'লোঁ যেতিয়া এটা বা দুটা দিন নিশ্চয় ৰ'ব পাৰিম। এই যিটো প্ৰসংগ মাজে মাজে ওলাই থাকে, ট্ৰাইবেল ষ্টেট, অসমক ট্ৰাইবেল ষ্টেট কৰিব নোৱাৰি নেকি? আজিও অখিল গগৈ ডাঙৰীয়াও বিধানসভাত উত্থাপন কৰিছে, ৰমাকান্ত দেউৰীয়েও উত্থাপন কৰিছে কিছুমান প্ৰসংগ সংবাদ মাধ্যমৰ। এই গোটেই টেকনিকেল প্ৰব্লেমটো সম্পৰ্কত গোটেই আপোনাৰ পৰা অকণমান জানিব বিচাৰিম। মানে আমাৰ চৰকাৰখনৰ দৃষ্টিভংগী হ'ল অসমত খিলঞ্জীয়া মানুহ সুৰক্ষিত হ'ব লাগে। অসমখন চিৰদিনৰ কাৰণে খিলঞ্জীয়া মানুহৰ তেওঁলোকৰ অধিকাৰ, তেওঁলোকৰ আধিপত্য অসমত চিৰদিন থাকিব লাগে আৰু তাৰ কাৰণে যি সাংবিধানিক ব্যৱস্থা কৰিব লাগে আমি চৰকাৰখন তাৰ পক্ষতেই থাকোঁ। কেৱল জনজাতিয়ে আজি কোনোবা যদি জনজাতি হৈ আছে, কোনোবা জনজাতি হৈ থকা নাই, কিন্তু সকলো খিলঞ্জীয়া চৰকাৰখনৰ কাৰণে সমান আৰু সকলো খিলঞ্জীয়াৰ অধিকাৰ অসমত সুৰক্ষিত হোৱাটো আমি বিচাৰোঁ আৰু তাৰ কাৰণে আমি কাম কৰি আছোঁ। এটা মাত্ৰ কথা, এই 6 জনগোষ্ঠী একেলগে প্ৰতিবাদ সাব্যস্ত কৰি আছে বা জনজাতিকৰণ দাবী আছে, যদি ক'ব পাৰি বা যিখিনি কিছু কথা যদি আপুনি বেকআউট কৰিব পাৰে, যিটো বিশেষ অধিকাৰ আওতাৰ বাহিৰত থাকি কিবা কাৰণত 6 জনগোষ্ঠীৰ মাজত বিভাজন আহিব পাৰে নেকি অদূৰ ভৱিষ্যতে? মই আজি এই কথা কোনো স্পেকুলেশ্যন কোনো একো কৰিব নালাগে। মই এইটো কথা বাৰে বাৰে কৈছোঁ, অসমৰ সকলো খিলঞ্জীয়া মানুহ, খিলঞ্জীয়া জনগোষ্ঠী চৰকাৰখনৰ কাৰণে সমান আৰু সকলোৰে অধিকাৰ, সকলোৰে প্ৰিভিলেজ, তাৰ প্ৰতি আমাৰ সন্মান আছে। গতিকে আমি কাৰো
পক্ষ লোৱাৰ কোনো প্ৰশ্নই নুঠে মানে সকলোৰে অসমত অধিকাৰ যাতে সুনিশ্চিত হয় তাৰ কাৰণে আমি কাম কৰিম পেগু ডাঙৰীয়া আমি আশা কৰিছোঁ যে ধন্যবাদ। আপোনাৰ দিনত মই এটা মাত্ৰ আপোনাক কথা ক'ব বিচাৰিছোঁ সকলোৰে হৈ যে ৰণোজ পেগু ডাঙৰীয়াৰ নেতৃত্বতে যদি এই কামটো নহয় দীৰ্ঘদিনৰ পৰা জনজাতিৰ হকে জনগোষ্ঠীৰ হকে সংগ্ৰাম কৰি থকা কাম কৰি থকা ডাক্তৰ ৰণোজ পেগুৰ নেতৃত্বত যদি এই কামখিনি নহয় তেতিয়াহ'লে আৰু বেলেগৰ পৰা আশা কৰিব নোৱাৰি গতিকে আমি আশা কৰিছোঁ সেইজন ৰণোজ পেগুক মানুহে পাব অসমৰ জনজাতি জনগোষ্ঠী সকলো অসমৰ ৰাইজে যিজন ৰণোজ পেগুক অসমৰ মানুহে এটা সময়ত শদিয়াৰ পৰা ধুবুৰীলৈকে চিনিছিল ভাল পাইছিল আৰু সেই সংগ্ৰামী নেতাজনক বৰ্তমানৰ সংগ্ৰামী নেতাসকলে বিচাৰি পাব নে কি কয় পেগু ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰীয়ে এই বিষয়টোৰ ওপৰত 2018 চনৰ পৰাই তেওঁ নিৰলসভাৱে কাম কৰিছিলে মন্ত্ৰী গোটৰ প্ৰথম সভাপতি মাননীয় আজিৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতে যথেষ্টখিনি আলোচনা পূৰ্বৰ চৰকাৰখনৰ দিনতে তেওঁ সমাপন কৰিছে আৰু পিছতো তেওঁ দিক নিৰ্দেশনা দিছে গতিকে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত সকলোকে বিশ্বাস ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ ধন্যবাদ জনাইছোঁ ৰণোজ পেগু ডাঙৰীয়া আশা কৰিম যিদিনাখনি প্ৰতিবেদন দাখিল হ'ব সেইদিনাখনি অকণমান সময় হ'লেও আপোনাক লাইভত পাম ধন্যবাদ জনাইছোঁ মই জয়কান্ত মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ যিহেতু তেখেতে মই আশ্বস্ত হৈছোঁ বা আমি আশ্বস্ত হৈছোঁ কিন্তু কথাটো হ'ল পেগু ডাঙৰীয়াৰ ওপৰত অগাধ বিশ্বাস আছে যদিও ৰাজনীতিকে ইমান টেঙাম খুৱাইছে দীৰ্ঘদিন ধৰি গতিকে আৰু কিমান কাক কেনেকৈ বিশ্বাস কৰিম গতিকে সেইকাৰণে অকণমান কথাবিলাক 100% মানি ল'বলৈ অসুবিধা হয় যি কি নহওক বিশ্বাস কৰাৰ বাহিৰেতো আমাৰ একো উপায় নাই তাৰ পৰৱৰ্তী সময়ত ঠিক হ'ব 6 জনগোষ্ঠীৰ ৰাইজে ঠিক কৰিব জনজাতি বৰ্তমানৰ জনজাতীয় সংগঠনে ঠিক কৰিব কি হ'ব বা কি হ'বলৈ গৈ আছে মই মাজে পোনে পোনে জয়কান্ত মৰাণ আপোনাৰ ওচৰলৈ গৈছোঁ আপোনাক মাজতে ৰাখি যদি যিহেতু মন্ত্ৰীক পাইছোঁ তেখেতে আশ্বস্ত হ'বলৈ কৈছে সকলোকে কিন্তু মই যদি যিটো কথা ওলাই আছে যে মৰাণ মটক চুতীয়া বা অবিভক্ত গোৱালপাৰাৰ কোচ ৰাজবংশীসকল সেই সময়ত আপোনালোকৰ ভূমিকাটো কেনেকুৱা হ'ব পাৰে মই স্পেচিফিক সেই কথাটোতে সুধিছোঁ আমি পূৰ্বতেও কৈছোঁ যে আমি এক হৈ থাকিব লাগিব প্ৰথম কথাটো অসমীয়া জাতিটোৰ এক হৈ থাকিব লাগিব আৰু আমি 6 জনগোষ্ঠীয়ে একেলগে আছিলোঁ আৰু একেলগে থাকিম আৰু একেলগে কাম কৰি যাম কথাটো কাৰণ এইখন অসমত আমি দেখি আহিছোঁ যেতিয়াৰ পৰা আমি সাংগঠনিকভাৱে দায়িত্ব বহন কৰি আছোঁ তেতিয়াৰ পৰাই দেখি আছোঁ বা তাৰ পূৰ্বৰ পৰাই দেখি আহিছোঁ আচলতে অসমখনত আচলতে আজিৰ তাৰিখত ৰাজনৈতিক লাভালাভৰ কাৰণে কেনেদৰে আচলতে আমাৰ ভূমি অধিকাৰবোৰ আমাৰ পৰা লাহে লাহে গৈ আছে আমাৰ যিখিনি সাংবিধানিক অধিকাৰ আমাৰ হাতত থাকিব লাগিছে বেলেগ ফালে গৈ আছে আজিৰ তাৰিখত যদি আপুনি বিভিন্ন ঠাইসমূহত চাই যিদৰে আচলতে অসমখনতেই মানে আচলতে কাৰ আচলতে দপদপনি চলিবলৈ গৈ আছে বা কেনেদৰে চলিছে কাৰ চলিব লাগে কাৰ আচলতে এই কথাখিনি কিন্তু নিশ্চিতভাৱে আমি প্ৰতিটো জাতি জনগোষ্ঠীয়ে কিন্তু ভাবিব লাগিব সমান্তৰালভাৱে এই জনজাতিকৰণৰ প্ৰসংগটো যিহেতু আহিছে যিহেতু জনজাতিকৰণ চৰকাৰখনে কাক কেনেকৈ প্ৰদান কৰিব সেই কথাটো কিন্তু যেহেতু মন্ত্ৰী গোটৰ প্ৰতিবেদনৰ পিছত আমি অৱগত হ'ম গতিকে আগন্তুক দিনত আচলতে আমাৰ পদক্ষেপসমূহ বা আমি জাতি জনগোষ্ঠীয়ে কেনেকৈ সমিল মিলে আচলতে অসমখন আগুৱাই যোৱাৰ ক্ষেত্ৰত বা অসমীয়া বৃহত্তৰ অসমীয়া জাতিটোৰ ক্ষেত্ৰত কাম কৰিব পাৰিম এই কথা বতৰাখিনি কিন্তু আজিৰ তাৰিখত আমি কিন্তু বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে আৰু আমি এটা কথা বিশ্বাস কৰোঁ যে আমি জাতিটো থাকিব লাগিব যেহেতু জাতিটো থাকিব লাগিলে ভাষা থাকিব লাগিব আজি অসমীয়া ভাষা কিমান প্ৰয়োগ হৈছে অসমত খিলঞ্জীয়া লোকৰ আধিপত্য ক'ত ক'ত আছে এই কথা বতৰাবিলাক কিন্তু নিশ্চিতভাৱে ক'বলৈ থাকিব লাগিব সাংবিধানিকভাৱে কিন্তু আমাক ৰাজনৈতিক অধিকাৰো প্ৰদান কৰিব লাগিব কাৰণ আমি যেতিয়ালৈকে ৰাজনৈতিক অধিকাৰৰ পৰা যদি আমাক বঞ্চিত কৰি ৰখা হয় বা খিলঞ্জীয়া লোকসকলক আমাৰ যি 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়াটো প্ৰতিবেদন দিয়াৰ পাছত যদি আমাক কেনেবাকৈ যদি ৰাজনৈতিকভাৱে যদি আমাক অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখে নিশ্চিতভাৱে ক'ৰবাত নহয় ক'ৰবাত সেই জনগোষ্ঠীসমূহে পিছ পৰি ৰ'ব যেতিয়া আমি জনজাতিকৰণ হৈ গ'লোঁ বুলি আমি ভাবি ল'লে নহ'ব আচলতে ৰাজনৈতিক অধিকাৰ আমাৰ হাতত থাকিব লাগিব কাৰণ বৰ্তমান সময়ত অসমখনৰ যিখিনি আমি মাটি বাৰীৰ পৰা আদি কৰি যিবিলাক চাই আছোঁ যে বাইপাছৰ মাটিবিলাক কেনেকৈ আচলতে কোনসকল ব্যক্তিয়ে কিনি আছে বা বিভিন্ন ক্ষেত্ৰত আমি দেখিছোঁ কেনেকৈ আচলতে জনগাঁথনিবিলাক দিনক দিনে সলনি হৈ গৈ আছে এই কথা বতৰাবিলাক কিন্তু আমি আলোচনা কৰাৰ প্ৰয়োজন আছে আৰু প্ৰতিটো জাতি অসমৰ খিলঞ্জীয়া জনগোষ্ঠী জাতি জনগোষ্ঠীয়ে কিন্তু এই বিষয়খিনি কিন্তু আজিৰ তাৰিখত উপলব্ধি কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে আৰু সেইকাৰণে কৈছোঁ আমি 6 জনগোষ্ঠী পূৰ্বতেও কৈছোঁ আমি অলপ আগত কথাও পাতিছোঁ যে আগন্তুক দিনত আমি পদক্ষেপসমূহ কেনেকৈ আচলতে গ্ৰহণ কৰা হ'ব বা কেনেকৈ আচলতে আমি 6 জনগোষ্ঠী একত্ৰিতভাৱে থাকিব লাগিব যদিও চৰকাৰে ভাগ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে বা চৰকাৰে যদি ভাগ কৰাৰ এতিয়া পৰিকল্পনাও কৰিছে কিন্তু আমি ভাগ নহৈ আচলতে কেনেকৈ আচলতে সমাজখনক পৰিচালনা কৰিম বা কেনেকৈ আচলতে সমন্বয় বাৰ্তা এটা আমি
সমগ্ৰ অসমবাসীক দিব পাৰোঁ এই কথা বতৰাখিনি কিন্তু আজিৰ তাৰিখত আমি আলোচনা কৰিব লাগিব মহেন বৰা দীৰ্ঘদিনৰ পৰা গোটেই বিষয়টোত লাগি থকা হৈছে চুতীয়া ছাত্ৰ সন্থাৰ মাধ্যমেৰে আৰু এতিয়া মই সকলোৱে আশা কৰিছে যে এই গোটেই সমস্যাটোৰ সমাধান হওক কিবা এটা ফলাফল আহক আমি অসমত চুতীয়াকৈ ধৰি আমি ছটাকৈ জনগোষ্ঠীয়ে দীৰ্ঘদিনৰ পৰা আচলতে আমাক জনজাতিকৰণ তালিকাভুক্ত কৰিব লাগে আমি সংগ্ৰাম কৰিছোঁ আৰু ইয়াৰ বিগত সময়ছোৱাত আমি সকলোৱে জানো যে আমাক বাৰম্বাৰ প্ৰতাৰণা কৰি থকা হৈছিল আৰু আমি পুনৰ যেতিয়া অসমত 6 জনগোষ্ঠী সকলো ৰাইজে আচলতে স্বতঃস্ফূৰ্তভাৱে এই আমাৰ সংগ্ৰামখনত জঁপিয়াই পৰিছিল আৰু সেই সময়তে অসমৰ মুখ্যমন্ত্ৰীয়ে আমি সংবাদ মাধ্যমত বক্তব্য আগবঢ়াইছিল যে 25 তাৰিখে মন্ত্ৰীগোটৰ যি আগত মন্ত্ৰীগোট গঠন হৈছিল মন্ত্ৰীগোটৰ প্ৰতিবেদন আপোনাৰ বিধানসভাত দাখিল কৰিম বুলি কৈছিল আকৌ যোৱা কালি আমি পৰহিদিনা দেখা পাইছোঁ যে তেখেতে 27 তাৰিখে কৰিম বুলি ক'লে আৰু যিহেতু আমি কালি অসম কেবিনেটত মন্ত্ৰীগোটৰ প্ৰতিবেদন গৃহীত হৈছে আৰু আমাক দীৰ্ঘ দিনে আচলতে প্ৰতিবেদন দিমকৈ ভালেমান দিন হ'ল আচলতে প্ৰতিবেদন অহা নাছিল প্ৰতিবেদনত কি আছে আমি এতিয়ালৈকে নাজানো মূল কথা যে আমি আশা কৰিছোঁ যে প্ৰতিবেদনত 6 জনগোষ্ঠী ৰাইজৰ প্ৰতিটো জনগোষ্ঠী আচলতে আকাংক্ষা পূৰণ হ'ব পৰাকৈ আচলতে প্ৰতিবেদনত ঠাই পাইছে পাওঁ বুলি আমি আশা কৰিছোঁ আৰু প্ৰতিবেদনখন যিহেতু আপোনাৰ অহা কাইলৈ বা পৰহি দুদিনৰ ভিতৰত যিহেতু 29 তাৰিখে যিহেতু বিধানসভাত উঠিব গতিকে আমি বিধানসভাত এই আলোচনা হ'ব আমি গোটেই কথাখিনি গম পাম এতিয়ালৈকে আমি যদি গম নাপাওঁ গতিকে আমাৰ মূল কথাই হৈছে যে এইখন অসমত যে প্ৰতিটো জাতি জনগোষ্ঠী সুৰক্ষিত হ'ব লাগিব অসমখন সুৰক্ষিত হ'ব লাগিব প্ৰতি খিলঞ্জীয়া জনগোষ্ঠী আমি সুৰক্ষিত হ'ব লাগিব যে আমি যিহেতু আমাৰ এইটো আমি চুতীয়াসকলকে ধৰি অসমৰ 6 জনগোষ্ঠীয়ে যে আমি যিহেতু আমি এটা বৃহৎ সংখ্যক মানুহ আছোঁ আৰু থকাৰ পিছত আমি যি ধৰণে আচলতে সুৰক্ষিত হ'ব লাগিছিল আমি হোৱা নাই গতিকে আমি আশা কৰিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে এই 6 জনগোষ্ঠী ৰাইজৰ ভালৰ কাৰণে কাম কৰিব আৰু কৰিলে ভাল বুলি আমি আশা কৰিছোঁ আৰু যিহেতু আমাৰ বসন্ত গগৈয়ে কৈছে যে জনতাৰ পক্ষত যদি আমাৰ 6 জনগোষ্ঠী ৰাইজৰ পক্ষত যদি মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে তেতিয়া আচলতে তেওঁ ভাল হ'ব আৰু যদি জনতাৰ পক্ষত কোৱা নাই আচলতে জনতাই ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব এইটো স্পষ্ট কথা আৰু আমি আশা কৰিছোঁ মুখ্যমন্ত্ৰীয়ে প্ৰতিবাৰে আচলতে আমাক আগত লগ হওঁতো যে আমি ভাল খবৰ দিম বা ভাল আমাক এই বিষয়টো সমাধান কৰিম বুলি কৈছিল গতিকে আমি আশা কৰিছোঁ যে অসম মুখ্যমন্ত্ৰীগৰাকী সকলো দক্ষ মুখ্যমন্ত্ৰী বুলি কয় গতিকে আমি তেখেতৰ নেতৃত্বতে এই দীৰ্ঘদিনীয়া সমস্যাটো আচলতে আমি সমাধান বিচাৰিছোঁ আৰু আশা কৰিছোঁ বিষয়টো জগদীশ বৰাইক গোটেই 6টা জনগোষ্ঠীৰ ভিতৰত চাহ জনগোষ্ঠী লোকৰ জনসংখ্যাটোৱে আটাইতকৈ বেছি আৰু ধৰক এইখিনি প্ৰশ্নও উত্থাপন হৈ আহিছে ধৰক চাহ জনগোষ্ঠী বুলি আমি সমুদায় যিখিনি ৰাইজক কওঁ তাৰ ভিতৰত চাওতালসকল বা অন্যান্য বহুতে পৃথকেও আমি প্ৰতিবাদ কৰা দেখা পাইছোঁ যে এই আমাৰ আউটাটোৰ পৰা ওলাই আহি পেলাই প্ৰতিবাদ সাব্যস্ত কৰিছে তেখেতসকলে নিজৰ সপক্ষে সেইধৰণে যুক্তি দিছে দুটা কথা প্ৰথম কথা আপুনি নতুনকৈ আটছাৰ সভাপতিৰ দায়িত্ব লৈছে যদিও বা আপুনি সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল মূল নেতৃত্ব হিচাপে আপুনি পৰিগণিত হৈছে আৰু ইফালে এই গোটেই ফ্ৰেমৱৰ্ক গোটেই বস্তুখিনিয়ে চাহ জনগোষ্ঠীৰ ৰাইজ মই সকলোৰে প্ৰতি সন্মান জনায়ো কওঁ যে সেই মানুহখিনি আচলতে খুব বেছি বঞ্চিত আৰু খুব বেছি কি বুলি ক'ম আৰু দীৰ্ঘদিন আমি দেখি আহিছোঁ শোষিত বুলি শব্দটো ক'লেও আচলতে বঢ়াই কোৱা নহ'ব আপোনাৰ প্ৰতিক্ৰিয়া সুনীল প্ৰথম কথা চাহ জনগোষ্ঠী যিসকল আমি অসমত বসবাস কৰি আছোঁ আটাইতকৈ পিছপৰা জনগোষ্ঠী বুলি আজি বিবেচিত গোটেই আৰু আটাইতকৈ সুখিত এই জনগোষ্ঠীটোৱে যি ধৰণে জনগোষ্ঠীটো আচলতে সামাজিক ন্যায় পাব লাগিছিল একদম প্ৰাৰম্ভিক সময়ৰ পৰা পোৱা নাইকিয়া বিগত সময়ছোৱাত চৰকাৰে এই জনগোষ্ঠীটোৰ উন্নয়ন আৰু উত্থানৰ কাৰণে যি ধৰণে কাম কৰিব লাগিছিল অসমৰ ৰাইজে চাহ জনগোষ্ঠীৰ ৰাইজে আমি আটছাকে ধৰি সকলো জাতীয় সংগঠনে এই কথাবোৰ জানো কিন্তু অসমৰ ৰাইজে বিচাৰে যে অন্যান্য জাতি জনগোষ্ঠীৰ লগতে অসমৰ চাহ জনগোষ্ঠীৰ ৰাইজৰো উন্নতিটোৰ বিষয়ে বিচাৰে এই কথাটো ঠিক কিন্তু চৰকাৰে কৰিবলগীয়া যিখিনি কাম তেওঁলোকে আজি কৰিব পৰা নাই আৰু মূল কথা হ'ল আমি সেইকাৰণে বিচাৰোঁ যে আচলতে চাহ জনগোষ্ঠীৰ যিখিনি আমাৰ প্ৰাপ্য অধিকাৰ আৰু চাহ জনগোষ্ঠীৰ সুৰক্ষিত ভৱিষ্যত ৰাজনীতিক অৰ্থনৈতিক সাংস্কৃতিক সকলো দিশত আৰু সমান্তৰালভাৱে যিহে নেকি অসমত বসবাস কৰা এই গোটেই চাহ জনগোষ্ঠীটোৱে অসমীয়া জাতীয় সত্তাৰ এটা অংগ আৰু সেই হিচাপে আমি
বৃহত্তৰ জাতীয় অসমীয়া জাতিটোৰ কাৰণে একেলগে আমি আচলতে যি খিলঞ্জীয়া হিচাপে নিজকে পৰিচিত কৰিবৰ কাৰণে আমি ভাল পাওঁ আৰু সেইকাৰণে আমি বিচাৰোঁ আমাৰ জনগোষ্ঠীটো আচলতে জনজাতিকৰণৰ মৰ্যাদাটো পাব লাগে ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তত কিছু আমাৰ লোকসকল আছে তেওঁলোকক জনজাতিকৰণৰ মৰ্যাদা সেই তাহানিতে দিয়া হৈছে কিন্তু অসমৰ ক্ষেত্ৰত সেইখিনি আচলতে এৰিয়া ৰেষ্ট্ৰিকশ্যনৰ ব্যৱস্থাটো কৰি আনি মানুহখিনিক আজি তাৰিখত কিন্তু বঞ্চিত কৰা হ'ল আনফালে আমি বিগত যিটো চৰকাৰক আমি দেখিছিলোঁ যেতিয়া বিজেপি চৰকাৰ প্ৰথমবাৰ আহিলে তেতিয়া যিটো বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেতিয়া মন্ত্ৰীগোটৰ যেতিয়া অধ্যক্ষ সেই সময়ত কোৱা হৈছিল যে চাহ জনগোষ্ঠীৰ ৩৬টা জাতিক আচলতে জনজাতিকৰণৰ মৰ্যাদা আগবঢ়াব আৰু বাকীখিনি থাকি যাব এইখিনিৰ কাৰণে পুনৰ বিবেচনা কৰা হ'ব কিন্তু আমি গোটেই জনগোষ্ঠীটোৱে আচলতে অসমত যেতিয়া বসবাস কৰিছোঁ এই কথাটো বুজিব লাগিব যে ২০০ বছৰ দিন অসমত বসবাস কৰা ওৰাং মুণ্ডা চাওতাল তাঁতী গোৱালা কৰ্মকাৰ সকলোখিনিয়ে একেটা কলা কৃষ্টি সংস্কৃতি ভাষা অৰ্থনৈতিক অৱস্থা শিক্ষা দীক্ষাকে ধৰি সকলোখিনিৰ একে অৱস্থা আজি তাৰিখত আছে আৰু আজি মই ভাবোঁ যে অসমৰ চাহ জনগোষ্ঠীৰ ৰাইজৰ এই যিটো ষ্টেট অফ অৰিজিন যিটো নেকি কোৱা হৈছে য'ৰ পৰা অহা বুলি কোৱা হৈছে সেই জেগাটোলৈ কোনো ধৰণৰ সম্পৰ্ক বা সম্বন্ধ নাই আৰু একেবাৰে হাড়ৱে সমজুৱাই আচলতে গোটেই জনগোষ্ঠীটো আচলতে অসমীয়া আৰু সেইকাৰণে অসমৰ খিলঞ্জীয়া হিচাপে আমাক জনজাতিকৰণ গোটেই জনগোষ্ঠীকেইটাকে লাগিব আৰু এই দাবীটো আমি বাৰে বাৰে জনাই আহিছোঁ আৰু আমি সেই কথাটো প্ৰথম আহিম দ্বিতীয়তে আমি ৬টা জনগোষ্ঠী ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰি আহিছোঁ কিয়নো আমি অসমখনৰ সুৰক্ষা বিচাৰিছোঁ অসমীয়া ভাষা কৃষ্টি সংস্কৃতি অসমৰ ভূমি অসমৰ ৰাজনীতিক অধিকাৰ অসমীয়া জাতীয়তা সত্তাটোৰ সুৰক্ষিত কৰা বিদেশী আগ্ৰাসনৰ পৰা গোটেই অসমীয়া জাতিটোক সুৰক্ষিত কৰা অসমীয়া আইভূমিক আচলতে বচোৱা যিটো আমাৰ চিন্তা আৰু সেইকাৰণে একে ঐক্যবদ্ধভাৱে আমি সংগ্ৰাম কৰি আহিছোঁ ৩ দশক ধৰি আমাৰ দাবী চলি আছে যে আমাৰ ৬টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে ভূমি অধিকাৰ প্ৰদান কৰিব লাগে এই সকলো কথা বতৰাবিলাক আছে বৰ্তমান সময়ত আমি মন্ত্ৰীগোটে আজি যিটো আমি আশা কৰিছিলোঁ যে প্ৰতিবেদন দাখিল কৰা হ'ব আচলতে পূৰ্বতে যেতিয়া শীতকালীন বৰ্তমানৰ যিটো বিধানসভা আৰম্ভ হোৱাৰ সময়তে ২৫ তাৰিখৰ কথা আচলতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এবাৰ কৈছিলে আমি আশা কৰিছিলোঁ ২৫ তাৰিখে আজি তাৰিখতো আমি আশা কৰিছিলোঁ কিন্তু আকৌ পলম হ'ব গতিকে বৰ্তমান যিটো কথা বতৰা ওলাইছে যিটো সমীকৰণ ওলাইছে কেইটামান জাতিক আচলতে ST প্লেন দিয়াৰ যিটো কথা কোৱা হৈছে লগতে আমাক আকৌ এটা অন্য ক্লাবত এটা ক্লাব মানে দুটা ক্লাব সৃষ্টি কৰি দিয়াৰ যিটো বিষয় আছে মূল কথা হ'ল ৬টা জনগোষ্ঠীৰ ৰাইজক জনজাতিকৰণ আমি বিচাৰিছোঁ নিশ্চয় আমি ক্লাব বিচৰা নাই আমাক জনজাতিকৰণৰ মৰ্যাদা লাগিব কেনেকৈ দিব লাগিব আইনখন লাগিলে সংশোধন কৰি হ'লেও আমাক জনজাতিকৰণ কৰি ৬টা জনগোষ্ঠীৰ ৰাইজক সুৰক্ষিত কৰা অসমক সুৰক্ষা প্ৰদান কৰা এই গোটেই ব্যৱস্থাটো কৰিব লাগিব দ্বিতীয়তে আমি এটা কথা কওঁ এই যে ক্লাব কৰি জনগোষ্ঠীকেইটাক ভাগ কৰা যিটো প্ৰয়াস আগতো বহুবাৰ চেষ্টা চলাইছে বিভাজন অনা ৬টা জনগোষ্ঠীৰ ৰাইজৰ মাজত ৬টা জনগোষ্ঠীৰ জাতীয় সংগঠনসকলৰ মাজত বা বহু ধৰণৰ জল্পনা কল্পনা আমি দেখিছোঁ নদেখা নহয় কিন্তু আমি কেতিয়াও সেইখিনিত প্ৰত্যয়ন যোৱা নাই আৰু আমি ৬টা জনগোষ্ঠী ঐক্যবদ্ধভাৱে আমি আচলতে এই সংগ্ৰামটো চলাই যাব লাগিব চান ফাংকিং TMPKৰ সাধাৰণ সম্পাদক মই ৰণোজ পেগু ডাঙৰীয়াৰ কথাখিনিকে কৈছোঁ যে তেখেতে কাৰো ক্ষতি নহয় মূল কথাটোতো ক্ষতি পাই থকা সুবিধাখিনি আমি বঞ্চিত হ'ম নেকি সেইটো সেই মূল কথাটো কিমান আশ্বস্ত হোৱা হৈছে মন্ত্ৰীৰ কথাত প্ৰথমতে মই প্ৰতিদিন টাইম আৰু সুনীলদালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই হোষ্টেললৈ আমন্ত্ৰণ কৰাৰ কাৰণে আৰু সন্মানীয় নেতৃবৃন্দ প্ৰথমতে এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে আমি TMPK বা ট্ৰাইবেল সময় বা আমি বৰ্তমানৰ যিসকল জনজাতি আছে আমি এই যি 6 কমিউনিটি অসমৰ অতি পপুলাছ বা আগবঢ়া ৰাজনৈতিকভাৱে হওক বা অৰ্থনৈতিক শিক্ষাৰ ক্ষেত্ৰতে হওক তেওঁলোকৰ যি সাংবিধানিক অধিকাৰ তেওঁলোকে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ যি ধৰণে তেওঁলোকে আন্দোলন কৰি চৰকাৰৰ পৰা তেওঁলোকে আজৰি অনাৰ কাৰণে যি সংগ্ৰাম কৰিছে তাত আমাৰ তেওঁলোকক বিৰোধ কৰাৰ কোনো প্ৰশ্ন নাহে কিন্তু কথাটো হৈছে যে এবাৰ হাপে কুটিলে কেঁচুলৈ ভয় 1996ত যেতিয়া কেৱল মাত্ৰ কোচ ৰাজবংশীক এটা জনগোষ্ঠীক ST দিয়াৰ কাৰণে তাকো টেম্পৰেৰী 6 মাহৰ কাৰণে আমাৰ বলৰাম ডাঙৰীয়াই তেখেতে কৈছে যে কৰুণা দত্তক তেখেতক মানে মাজুলীত MLA হৈছিলে বহুত জনসংখ্যা কোচ ৰাজবংশী বেছি থকাৰ কাৰণে এইটো জিকিব পাৰে কিন্তু সেইটো অকল ৰাজনৈতিক কথাই নহয় ইয়াতে আমাৰ আপুনি যদি চাই সেই সময়ত আমাৰ কটন কলেজ
তাতে গোটেইখিনি আসনবিলাকক আমাৰ কোচ ৰাজবংশী মানে সম্প্ৰদায়ৰ লোকসকলে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলে দখল কৰি লৈছিল আসাম আয়ুৰ্বেদিক কলেজবিলাকত 100%, আসাম ইঞ্জিনিয়াৰিং কলেজত ঠিক তেনেকৈ 21ৰ ভিতৰত 17। তো এই ক্ষেত্ৰত এতিয়া আমি এইটোৱে কৈছোঁ স্পষ্টভাৱে যে আমাৰ যি বৰ্তমানৰ জনজাতি যি স্বচ্ছতা আছে আমাৰ কোনো ক্ষতি নোহোৱাকৈ যদি এই 6 কমিউনিটিক তেওঁলোকক যদি ST ভেলিয়ে হওক বা মন্ত্ৰী যি ধৰণৰ কথা যিয়ে নক লাগে সেই ধৰণে কৰি পেলাই অসমৰ প্ৰেক্ষাপটত আৰু সৰ্বভাৰতীয় প্ৰেক্ষাপটত যাতে আমাৰ কোনো STৰ ক্ষেত্ৰত মানে বাধা বিঘিনি নহয় বা আমাৰ বৰ্তমানৰ অধিকাৰৰ ক্ষেত্ৰত তেওঁলোক যাতে খৰ্ব নহয় সেই কথাটো চৰকাৰে আগত ৰাখি পেলাই তেওঁলোকে যি ধৰণৰ প্ৰতিবেদন কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰে তাত আমাৰ একো ক'বলগীয়া নাই। আৰু ইয়াতে মই এটা কথা মানে আমাৰ যিসকল মৰাণৰ আমাৰ ছাত্ৰ বন্ধুজনেও কৈছে যে এই ক্ষেত্ৰত খিলঞ্জীয়াৰ অসমত প্ৰভুত্ব থাকিব লাগিব, নিশ্চিতভাৱে থাকিব লাগিব। আৰু আমি আগৰ পৰাই কৈ আছোঁ যে আমি যেতিয়া এই 6 কমিউনিটিৰ লগত বহুতে আমাৰ যিসকল আমাৰ ভাতৃ আছে তেওঁলোকৰ আগতে কৈছোঁ যে আমাৰ তেওঁলোকৰ অধিকাৰৰ ক্ষেত্ৰত যদিহে আমাৰ সৰ্বনোৱাকৈ দিব পাৰে তাত আমাৰ আপত্তি নাই। তো খিলঞ্জীয়াৰ এইখন অসমত খিলঞ্জীয়াৰ প্ৰভুত্ব থাকিব লাগিব, বসন্ত দাও কৈছে নিশ্চিতভাৱে থাকিব লাগিব। কিন্তু এনেকুৱা এটা মানুহৰ মাজত যাতে কথাটো নাযায় সেইকাৰণে আমি স্পষ্ট কৰিব বিচাৰিছোঁ যে অসমত খিলঞ্জীয়াৰ প্ৰভুত্ব থাকিবই লাগিব। তো ইয়াৰ কাৰণে আমিও আমাৰ যিসকল বৰ্তমানৰ জনজাতি আমিও এই ক্ষেত্ৰত আমাৰ অসমৰ কাৰণে খিলঞ্জীয়া মানুহৰ প্ৰভুত্বৰ কাৰণে যিখিনি কাম কৰিব লাগে আমি সমিল মিলে কৰিবৰ কাৰণে সদা প্ৰস্তুত হৈ আছোঁ আমি। নিশ্চয় পোনে পোনে মই ওদালগুৰিলৈ যাব বিচাৰিছোঁ। দীপেন বড়ো, মই মাত্ৰ আপোনাৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিছোঁ। মাননীয় মন্ত্ৰী আৰু মন্ত্ৰী গোটৰ অধ্যক্ষ ডাক্তৰ ৰণোজ পেগুৱে এটা কথা কৈছিল, আশ্বস্ত কৰিছে, তেখেতে বাৰে বাৰে কৈছে যে মই আশ্বস্ত কৰিছোঁ কোনো শংকিত হ'ব নালাগে, কাৰো স্বাৰ্থ বিঘ্নিত নহয় আৰু সকলোৰে স্বাৰ্থ সুৰক্ষিত হ'ব। বড়ো ডাঙৰীয়া কিমান সম্ভৱ এই কথাখিনি আচলতে প্ৰেক্টিকেলি ইমপ্লিমেণ্ট কৰা, কাৰ্যকৰী কৰাটো ক্ৰিয়াত্মকভাৱে কিমান সম্ভৱ? দীপেন বড়ো। নাই, এটা কথা স্পষ্ট, আমি যোনটো ৰাষ্ট্ৰ বা যোনটো নেশ্যনেল লেভেলৰ ৰিজাৰ্ভেশ্যনটো আমি যদি চাওঁ, সমগ্ৰ যি ৰিজাৰ্ভেশ্যনৰ প্ৰক্ৰিয়া এইটো ভাগে ভাগে কৰা আছে। এতিয়া ST SC সেইটো OBC মানে নেশ্যনেল লেভেলত এটাই আছে। আজি তাৰিখত অসমত পাহাৰ আৰু ভৈয়াম, হিল আৰু প্লেইনছ যদিও কৰা হৈছে, কাৰ্বি আংলং বা ডিমা হাছাও হিলছৰ ষ্টেটাছ দিয়া হৈছে, তাৰ ভৈয়ামত থকাখিনি প্লেইনছৰ ষ্টেটাছ দিয়া হৈছে। এতিয়া নতুনকৈ যদি মানে আমি ভবা ধৰণে বা মিডিয়াত ওলোৱা নিচিনাকৈ যদি ভেলিও ওলাই যায় তেতিয়াহ'লেও ৰাষ্ট্ৰ পৰ্যায়ত এটাই ST থাকিব আৰু তাতে আমি গৈ পেলাই কম্পিট কৰিব লাগিব। আৰু এইটো কথাও আমি স্পষ্ট কৈছোঁ যে জনবহুল আৰু সকলো দিশত আগবঢ়া মানে আমাৰ যিখিনি ইয়াত জনগোষ্ঠীয় নেতৃবৃন্দ আছে বা নেতৃত্ব আছে তেওঁলোকে বেয়া পাব নালাগে। মোৰ কথাখিনি মই ক'ম, আপোনালোকৰ কথাখিনি আপোনালোকে ক'ব যে এইখিনি মানুহ যদি তাত যদি সন্নিৱিষ্ট কৰে তেতিয়াহ'লে নিশ্চয়কৈ আমাৰ ক্ষতি হ'ব আৰু ক্ষতি হোৱাটো খাটাং। এতিয়া মন্ত্ৰী ডাঙৰীয়াই কেনেকৈ আশ্বস্ত কৰিব বিচাৰিছে বা ৰাজ্য চৰকাৰখনে অধিকাৰ দিবলৈ যাওঁতে কেনেকৈ আশ্বস্ত কৰিব বিচাৰিছে এই ফৰ্মুলাটো মই বুজা নাই। আৰু অসমৰ ক্ষেত্ৰত যদি আজি তাৰিখত আপুনি যোনটো এটা ডাটা বনাইছে যে কোচ ৰাজবংশীৰ সংখ্যা ইমান, টাই আহোমৰ সংখ্যা ইমান বা টি ট্ৰাইবৰ সংখ্যা বা আদিবাসী যিখিনি সংখ্যা আপুনি এটা অনুমানিক দিছে, সঠিক নহ'ব পাৰে, কম বেছি অলপ হ'ব, কিন্তু 2,20 লাখ মান হ'বগৈ। বৰ্তমানৰ জনজাতিৰ সংখ্যা হ'ল 45 লাখ আৰু বাচি থাকিব 3,40 লাখত প্ৰায় মানে 1,20 লাখ মানহে বাচি থাকিব। তো এনেকুৱা পৰ্যায়ত 49.5 যোনটো ৰিজাৰ্ভেশ্যন, যোনটো অনাৰেবল সুপ্ৰিম কোৰ্টে এটা ধাৰ্য কৰিছে যে 50% বেছি যাব নালাগে, যদিও OBCৰ পৰা কোটা কাটি আনে, সেইটো ফৰ্মুলাটো মানে প্ৰেক্টিকেলি কেনেকৈ মিলাব সেইটো বহুত কঠিন জটিল বিষয়। আৰু আনপিনেদি সেইটোও দেখা যায় যে 50.something মানে 50.5 যোনটো বাচি থাকিব, উচ্চ বৰ্ণ যিখিনি অসমত জনগোষ্ঠী আছে আৰু লগতে মানে সংখ্যালঘু মানে মুছলমান
যিখিনি সমাজ আছে বা বেংগলী সমাজ আছে গোৰ্খা সমাজ আছে সেই 1,20,00,000 কাৰণে 50.5% সেই বাছি মানে সেইখিনি বাছি থাকিব কম জনসংখ্যাৰ কাৰণে মানে বেছি শতাংশ থাকিব আৰু বেছি জনসংখ্যাৰ কাৰণে কম শতাংশ থাকিব সেইটো এটা কণ্ট্ৰাডিক্টৰী বিষয় তো ইয়াৰ কাৰণে আমি সেইটোৱে কৈছোঁ যে যিসকল জনগোষ্ঠীয়ে 6 জনগোষ্ঠীয়ে আৰ্থ সামাজিক তেওঁলোকৰ উন্নয়ন বা তেওঁলোকৰ অধিকাৰ তেওঁলোকে বিচাৰিছে আৰু OBCৰ ভিতৰতে ৰাজনৈতিক এটা পলিটিকেল ৰিজাৰ্ভেশ্যন আমিও সদায় মানে তেওঁলোকক দিয়াটো আমি কামনা কৰোঁ তো এতিয়া STক টানি আনি পেলাই এটা ভাগে ভাগে যি কৰা এটা পৰিকল্পনা আৰু ইয়াত কণ্ট্ৰাডিক্টৰী যি বিষয় আহিছে ৰাজ্য চৰকাৰে ইয়াৰ ফৰ্মুলা কেনেকৈ কৰিব বিচাৰিছে জনজাতিকো আশ্বস্ত কৰা তেওঁলোকে মানে প্ৰয়াস কৰিছে বা মানে বৰ্তমান বিচৰাসকলক আশ্বস্ত কৰা প্ৰয়াস কৰিছে মন্ত্ৰী ডাঙৰীয়ে যোনটো কৈছে কিন্তু সঠিক প্ৰতিবেদন যেতিয়া ওলাব সেই প্ৰতিবেদনত কি লিখা আছে যদি তাত বৰ্তমানৰ জনজাতিক যদি ক্ষতি কৰাত বাক্য বা শব্দ বা সেন্টেন্স তেনেকুৱা লিখা আছে তেতিয়াহ'লে আমি ৰাজ্য চৰকাৰক আমি দাবী জনাম আমি আহ্বান জনাম সেইটো ৰিভিউ কৰিব লাগে আৰু কি পৰিকল্পনাৰে তেওঁলোকক অধিকাৰ দিব এইটো তেওঁলোকৰ কথা আমাৰ কথাটো আমি ৰাখিছোঁ আৰু এই কথাটো কৈছোঁ যে আন্দোলন চলিবই আমি দুবাৰহে আন্দোলন কৰিছোঁ বিচৰাসকলে বহুত আন্দোলন কৰিছে সকলোৰে অধিকাৰ আছে 10 নৱেম্বৰত কৰিলোঁ আৰু আজি কৰিলোঁ আমাৰ কথাটো আমি চৰকাৰক জনাবৰ কাৰণে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু গণতান্ত্ৰিক শান্তিপূৰ্ণ জংগী প্ৰতিবাদী কাৰ্যসূচী হ'বই নিশ্চয় মই দীপেন বড়ো মই আপোনাৰ কথাখিনিকে মই প্ৰথমতে বসন্তৰ ওচৰলৈ আহিছোঁ তেওঁ মই বেছিকৈ প্ৰশ্ন সুধিবলগীয়া নাই এই কথাখিনি যদি মই উত্তৰ বিচাৰোঁ আপোনাৰ পৰা দীপেন বড়ো ডাঙৰীয়া যিখিনি কথা আমাৰ চান পাংগিং ডাঙৰীয়া যিখিনি কথা সেইখিনি আমাৰো একে কথা হয় আমি বিচাৰিছোঁ অসম আৰু অসমীয়া সুৰক্ষিত হ'ব লাগে এতিয়া অসম আৰু অসমীয়া সুৰক্ষিত হ'বলৈ যাওঁতে তাত মিচিং সমাজ আছে বড়ো সমাজ আছে দেউৰী সমাজ আছে কাৰ্বি আছে ৰাভা আছে হাজং আছে সকলো আছে আমি সামগ্ৰিক কথাটো কৈছোঁ সামগ্ৰিক কথাটো ক'বলৈ যাওঁতে সকলোকে ছেফগাৰ্ড দিবলৈ যাওঁতে আমি কৈছোঁ যে 6টা জনগোষ্ঠীকো আপোনালোকে লগত লৈ ৰাখক 6টা জনগোষ্ঠীক লগত লৈ আমি যিখিনি ডিপ্ৰাইভ হৈ আছোঁ য'ত আমাৰ পলিটিকেল ৰাইটটো আমাৰ নাইকিয়া হৈ গৈছে য'ত আমাৰ ইকনমিকেল ৰাইটটো আমাৰ নাইকিয়া হৈ গৈছে লেণ্ড ৰাইটটো আমাৰ কমি গৈছে গতিকে সেইখিনি সুৰক্ষা হ'ব লাগে এতিয়া কথা হ'ল বড়োখিনি যেতিয়া সুৰক্ষা সেইটো অসমীয়া সুৰক্ষা নহয় জানো আজি মিচিংসকল যে সুৰক্ষা অসমীয়া সুৰক্ষা নহয় জানো আজি মিচিংসকলে 6 শিডিউল বিচাৰি আছে আমি কৈছোঁ মিচিঙক 6 শিডিউল দিব লাগে আজি বড়োসকলে বেলেগ দাবী ডিমাণ্ড কৰিছে তেখেতলোকে সেই অধিকাৰ দিব লাগে আমাৰ অধিকাৰ দিয়াত কোনো হীন দিন আমিও কম এখেতলোকৰ লগত থাকি দীপেন বড়ো চান পাংগিঙৰ লগত থাকি TMPকে লগতে আমিও কম যে জনজাতিসকলৰ 1% ক্ষতি হ'ব নালাগে কাৰণ অসমৰ জনজাতিসকল বহুত সহজ সৰল মানুহ তেখেতলোকে বিশেষ কথা নাজানে গাঁৱৰ বহুত দুৰ্গম অঞ্চলত বসবাস কৰে মই জানো মিচিং সম্প্ৰদায়ৰ মানুহে কেনেকৈ বসবাস কৰে মোৰ দিচাংমুখতে বহুখিনি মিচিং মানুহ আছে মই জানো বানপানী হ'লে ৰাস্তাত থাকে টিঙৰ ঘৰত চালিত থাকে বহুত অৱস্থা বেয়া গতিকে এইখিনি মানুহক ডিপ্ৰেছ কৰিব নালাগে আজি বড়োসকলে তাত কি পজিশ্যন আছে কেনেকৈ আছে সেইটো কথাও আমি জানো কাৰ বিৰুদ্ধে যুঁজ কৰিছে সেইটোও আমি জানো গতিকে সেইটো সামগ্ৰিক এইটো বাস্তৱ অসমৰ ছবি গতিকে বাস্তৱ অসমৰ ছবিটো আমি উপলব্ধি কৰোঁ গতিকে আমি চৰকাৰক কৈছোঁ যে তেখেতলোকৰ যি অধিকাৰ 7.5% ভোগ কৰি আছে তাৰ পৰা 1%টো আমালৈ আনিব নালাগে OBCৰ পৰা আনক আৰু আজি সুপ্ৰিম কোৰ্টে এটা কথা কৈছে আজি নহয় কেইদিনমান আগতো কৈছে যে 60% ৰিজাৰ্ভেশ্যনলৈকে যাব পাৰে ভাৰতবৰ্ষৰ কোনো কোনো ষ্টেটত 60% ৰিজাৰ্ভেশ্যন আছে 60% ৰিজাৰ্ভেশ্যনলৈকে যাওক আমাৰ কোনো ক'বলৈ কিন্তু যিটো অপশক্তিৰ বিৰুদ্ধে অসম আন্দোলন হৈছে য'ত মঙলদৈ লিখীয়া সমষ্টিৰ ৰাতিৰ ভিতৰত অবৈধ প্ৰব্ৰজনকাৰী ভোটাৰ লিষ্টত নাম সোমোৱাৰ কাৰণে অসম আন্দোলন হ'ল মানুহ মৰিলে অসম আৰু অসমীয়াক ভাল পোৱা এখিনি মানুহ অস্ত্ৰ ধৰি 12,000 শ্বহীদ হ'ল কেওল গঠন হ'ল আলফা গঠন হ'ল গতিকে এইবিলাক হোৱাৰ পিছত অসম ছেফ হোৱা নাই আজি আহি অসমখনৰ কি অৱস্থা হৈছে জানে আজি সিদিনা চৰকাৰে কেইটা উলিয়াইছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত SC বেংগলী মানুহে মাটি কিনিব পাৰিব শংকা ক'ত আছিল মানুহৰ শংকাটো নিৰ্মূল হোৱা নাই আজি হাজাৰ হাজাৰ বিঘা মাটি বিনা দিহে কাৰোবাক দি দিছে আজি কাৰ্বি আংলঙৰ মানুহখিনি অসমীয়া মাটি নহয় নি কাৰ্বি আংলঙে যে 5,000 বিঘা মাটি দি দিছে সেইটোতো অসমীয়া মাটি আজি সোণাপুৰত যে হাজাৰ হাজাৰ বিঘা মাটি বেলেগক দি দিছে সেইটোতো অসমীয়াৰ মাটি আমি অসমৰ ভূমিটো সুৰক্ষিত হোৱাৰ কথা কৈছোঁ সেই অসমৰ ভূমিটো সুৰক্ষিত হ'বলৈ যাওঁতে এই বাস্তৱসন্মত দৃষ্টিভংগী আমি আগবাঢ়িছোঁ আৰু এই বাস্তৱসন্মত দৃষ্টিভংগীটোক চৰকাৰে গ্ৰহণযোগ্যতা দিছে আৰু এটা কথা একদম সত্য কথা যে এখন ঘৰত 4টা ককাই ভাই আছে 2 বিঘা মাটি আছে তেখেতলোকে খুব সুন্দৰকৈ খাই আছে
4জন মানুহ পুনৰ আহিলে সেই 2 বিঘা মাটি কেনেকৈ ভাগ কৰিব তাক লৈতো শংকাৰ সংশয় থাকিবই এখেতলোকৰ শংকা আছে সংশয় আছে 100% আমি তেখেতলোকৰ লগত তেখেতলোকৰ শংকা আৰু সংশয়টো নিৰ্বাচিত চৰকাৰখনে দূৰ কৰিব লাগে যে আপোনালোকৰ হানি বিঘিনি নহয় মাটিনি ক'ব লাগে যে এইখিনি পলিচি আমি এডপ্ট কৰিছোঁ আমি অসমখন ৰক্ষা কৰিবলৈ বিচাৰিছোঁ কাৰণ আমি কৈছোঁ যে অসম বিধানসভাখন অসম বিধানসভা সুৰক্ষিত হ'বই লাগিব আমাৰ শাসন কৰা মানুহকেইজন থলগিৰি খিলঞ্জীয়া প্ৰতিনিধি হ'বই লাগিব তাত আমি বদৰ দিনৰ যে মানুহক আমি মুখ্যমন্ত্ৰী হ'বলৈ দিব নোৱাৰোঁ বাংলাদেশী মূলৰ মানুহক মুখ্যমন্ত্ৰী হ'বলৈ দিব নোৱাৰোঁ অবৈধ প্ৰব্ৰজনকাৰী মুখ্যমন্ত্ৰী হ'বলৈ দিব নোৱাৰোঁ মুখ্যমন্ত্ৰী কোন হ'ব লাগিব সি হিমন্ত বিশ্ব শৰ্মা হ'ব পাৰে গৌৰৱ গগৈ হ'ব পাৰে অখিল গগৈ হ'ব পাৰে XYZ বেলেগ কোনো হ'ব পাৰে খিলঞ্জীয়া মুছলিম হ'ব পাৰে কিন্তু অবৈধ নাগৰিকক কোনো কাৰণত যি মানুহে অসমৰ ভাষা কৃষ্টি সংস্কৃতিক অপসংস্কৃতিলৈ ৰূপান্তৰ কৰিছে যি আগ্ৰাসী মনোৰে মাটি ভেটি সকলো আমাক ধ্বংস কৰি দিছে নামনি অসমৰ পৰিয়াল বন্ধুবোৰ ইয়াত বহি আছে জানে একেলগৰ পৰিৱেশ কি আজি কোচাজবাংগীয়ে বুজি পায় উজনি অসমৰ প্ৰতি আজি বেংগলৰ ৰাজ্যৰ প্ৰতিনিধি আছে তেখেতলোকে কওকচোন যে তিনিচুকীয়া সমষ্টিটো সদৰ সমষ্টিত তেখেতলোকৰ ডিচাইডিং ফেক্টৰ নাই তেখেতলোকৰ এটা প্ৰতিনিধি জিকাব পাৰে তেখেতলোকৰ অধিকাৰ নাই কোনে কৰিলে এই অধিকাৰ কোনে কাঢ়িলে অধিকাৰ আমাক লাগে সেই অধিকাৰ লগাৰ কাৰণে আমি প্ৰশ্ন কৰিছোঁ আজি নাও পইচা হৈছে এতিয়া ডিলিমিনেশ্যন কৰিলে থলগিৰিলৈ আহিছে আগত কি আছিলে আগত তাত আমাৰ থলগিৰি খিলঞ্জীয়া মানুহক জিকাব তাত নোৱাৰে কোন মানুহ এইখিনি ক'ৰ পৰা আহিল কেনেকৈ আহিল আজি হাজাৰ বিঘা মাটি বা হেৰি দখল কৰিছে আমাৰ হাবি জংঘল দখল কৰি শেষ কৰি দিছে ফৰেষ্ট লেণ্ড ধ্বংস কৰি দিছে ক'ৰ মানুহ কেনেকৈ আহিল তাৰ প্ৰতি আমাক সুৰক্ষা লাগে সুৰক্ষিত লগাৰ কাৰণেই আমি 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰিছোঁ কিন্তু চৰকাৰে এইটো ভাবিব নালাগে যে এক্সিষ্টিং ট্ৰাইবেলবিলাকক আমি কিবা কৰি দিম তেখেতলোকক এটা মূৰ্খ হিচাপে সজাই আমাৰ 6টা জনগোষ্ঠীক লৈ আমি সেইটো নিবিচাৰোঁ এক্সিষ্টিং ট্ৰাইবেলবিলাক আমাৰ আপোন বুকুৰ কুটুম তেখেতলোকক লৈ আমি আগবাঢ়িব বিচাৰিছোঁ আৰু তেখেতলোকেও জানে যে 6টা জনগোষ্ঠীৰ ৰাইজো তেখেতলোকৰ আপোন তেখেতলোকে আমাক শত্ৰু জ্ঞান নকৰে স্পষ্ট কৈছে দীপেন বড়ো ডাঙৰীয়াই আজি জানপানী কৰে যে জনজাতিকৰণ তেখেতলোকক দিয়ক ন্যায্য দাবী সাংবিধানিক অধিকাৰ কিন্তু আমাক চৰকাৰে বচাব মূল কথাটো হ'ল খিলঞ্জীয়া মানুহখিনিৰ স্বাৰ্থ 100% সুৰক্ষিত হ'ব আজি মাজুলীৰ উপাসনা পদ্ধতি পৰিৱৰ্তন হৈছে আজি য'ত বৈষ্ণৱ সংস্কৃতিৰ পীঠস্থান তাৰ উপাসনা পদ্ধতি পৰিৱৰ্তন হৈছে গতিকে উপাসনা পদ্ধতি পৰিৱৰ্তন অপসংস্কৃতি গা কৰা অসমীয়া ভাষালৈ অসমীয়া সংস্কৃতিলৈ সেই চেলেঞ্জ আনিব পৰা বস্তু আমি ৰক্ষণাবেক্ষণ দিব লাগিব নালাগিব ডেফিনেটলি লাগিব আজি বাগান হাজাৰ বাগানীয়া অঞ্চল আপুনি যাওক তাত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হৈছে তাৰ সংস্কৃতিৰ পৰিৱৰ্তন হৈছে উপাসনা পদ্ধতিৰ পৰিৱৰ্তন হৈছে সেইবোৰ ৰক্ষণাবেক্ষণ দিব লাগিব তাৰ কাৰণে জনজাতিকৰণ লাগে আমাক সুৰক্ষিত লাগে যদি চৰকাৰে সেইবিলাক কৰিব বিচৰা নাই আমি কৈছোঁ বাৰে প্ৰতি কৈছোঁ মই এতিয়া দিল্লীতো আপোনালোকৰ হেৰি কৈছে আৰ্টিকল 370 ইমপ্লিমেণ্ট কৰি দিয়ক সব শেষ সকলো সুৰক্ষিত গতিকে চৰকাৰে নিজৰ জাতীয় দায়িত্ব পালন কৰিব লাগিব নিজৰ ভাই ককাইকেইটাৰ মাজত যুদ্ধ লগাই লাভ নাই অপশক্তিক ৰুধিব পৰাকৈ আমাৰ শক্তিশালী কৰিব লাগিব অসমৰ খিলঞ্জীয়া মুখ্যমন্ত্ৰীজনে যদি ভাবে যে এইকেইটা মানুহৰ মাজত যুদ্ধখন লগাই আমি বেলেগক কিবা কৰিম সেইটো নহ'ব অসম ধ্বংস হ'ব অসমীয়া ধ্বংস হ'ব আমাক শক্তিশালী কৰক এই পেনেলত বহি থকা এইখনেই অসম এই অসমীয়া মানুহকেইটা শক্তিশালী কৰক অসম সুৰক্ষিত হ'ব অসমীয়া সুৰক্ষিত হ'ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ নিজৰ জেগাত অত্যাধিক শক্তিশালী হ'ব কাৰণ জাতিটো শক্তিশালী হ'ব সেইকাৰণে কৈছোঁ দাদা আপোনাৰ ষ্টকছৰ পৰা কৈছোঁ কোনো ভুল ভাবিব নালাগে অসম আৰু অসমীয়াৰ স্বাৰ্থত সকলোৱে একত্ৰিত হৈ চৰকাৰক প্ৰেছাৰ ক্ৰিয়েট কৰিব লাগে যে খবৰদাৰ বিভাজনমুখী ৰাজনীতি আপোনালোকে নকৰিব কাৰণ ব্ৰিটিছ পলিচি আপোনালোকে নকৰে কাৰণ ব্ৰিটিছক আমি খেদাইছোঁহে ইয়াৰ পৰা আকৌ ব্ৰিটিছ পলিচি ডিভাইড এণ্ড ৰুল যদি কৰে আমি নিশ্চয় যাব লাগিব মই বলৰাম বৰ্মন শেষ ছেগমেণ্ট মোৰ হাতত বেছি সময়ো নাই সকলোৰে ওচৰলৈ মই এবাৰ গ'লে ভাল লাগিব কিন্তু কথাটো হ'ল আমি যিখিনি কথা আচলতে বিৰতিৰ সময়ত পাতি আছিলোঁ সকলোৱে আমি ভুগি থকা সমস্যা সেইটোৱেই আমাৰ সংশয় শংকা ভয় এইবিলাকে আমাক খেদি ফুৰে আৰু আমি আশা কৰিছোঁ ইয়াৰ পৰা আমাক সেই পৰিত্ৰাণটো আমাক দিয়ক বৰ্মন সেইটোৱে আমাৰ এটাই স্পষ্ট আজি এটা আমাৰ বৰ্তমান প্ৰেক্ষাপটটো আপুনি চাওক হয় 6 জনগোষ্ঠী জনজাতিকৰণ নিজৰ জাতিটোক বচোৱাৰ কাৰণতে ৰাজ্যখনক বচোৱাৰ কাৰণে এটা আন্দোলন কৰি আছে তাৰ বিপৰীতে আজি মানে আগৰ ট্ৰাইবেলবিলাকে একগোট হৈ তেখেতসকলে আন্দোলন কৰিব ধৰিছে এতিয়া কথাটো হ'ল আমি কাক লৈ শংকিত কাৰ কাৰণে আমি এইবোৰ বিচাৰি আছোঁ সুবিধাটো বেলেগে পায়েই আছে যাক লৈ আমি শংকিত যাক লৈ আমি ভৱিষ্যতত যদি আমি বাচি থাকিব নোৱাৰিম সেইটো ভাবিয়েই আমি আন্দোলন কৰি আছোঁ সকলোৱে আজি ট্ৰাইবেল সংঘ যিবিলাক আছে তেখেতসকলে সেইটোৱেই আমাৰো বিচৰ এটাই কিন্তু কথা হ'ল কি আমি নিজৰ মাজত এই কথাবিলাক অলপ বাদ দি এৰা ধৰাৰ মাজত আমি কাম কৰিব লাগিব প্ৰথম কথা হৈছে কি চাওক আজি বড়োসকলৰ যদি আজি 20টা এমএলএ আছে তাৰ পৰা 2টা এমএলএ যদি
নোহাও হৈ যায় কিন্তু জাতিটোৰ ক্ষতি নহয় বৰঞ্চ বড়ো আৰু কোচ ৰাজবংশীসকল যদি একেলগে থাকি যদি কাম কৰিব পাৰে তেতিয়াহ'লে শক্তিশালী ৰূপত সেই অঞ্চলবিলাক আমি সুৰক্ষিত কৰিব তাৰ কাৰণে আমি খিলঞ্জীয়া ভূমিপুত্ৰসকল আমি একত্ৰিত হৈ যাক লৈ শংকিত যাক লৈ আমি আমাৰ আই মাতৃসকলক সুৰক্ষা কেনেকৈ প্ৰদান কৰিম আমি সেইটো ভাবিলে বেয়া লাগে সেইবোৰ বস্তু আমি নোহোৱা কৰাৰ কাৰণত আমি একেলগে একত্ৰিত কাম কৰিব আজি দীপেন বড়ো ডাঙৰীয়াক মই এটা কথা ক'ব যেতিয়া তেখেতসকলৰ পৰিষদীয় ইলেকশ্যন আহিছিল দীপেন বড়োহৰ গম পাইছিল বহুত কষ্টৰ মাজতো কিন্তু তেখেতসকলে আজি মানে এই কথাটো মই বুজাব বিচৰা তেখেতসকলে চৰকাৰটো আনিব নোৱাৰে এই কথাবিলাক আমি লাহে লাহে আমি চিন্তা কৰিব লাগিব আৰু আমাৰ এটা স্পষ্ট কথা চৰকাৰৰ প্ৰতি আমাৰ আস্থা এতিয়াও আছে চৰকাৰক আমি আহ্বান জনাইছোঁ যিকোনো প্ৰকাৰে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে ললিপপ আমি নিবিচাৰোঁ আমাৰ এটাই স্পষ্ট কথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছোঁ স্পষ্টকৈ কোচ ৰাজবংশীকে আদি কৰি 6 জনগোষ্ঠী জনজাতিকৰণ দিয়ক আপুনি ডাঙৰ মিটিং ইমান পইচা পাতি খৰচ কৰি আপুনি কৰিব নালাগে 6 জনগোষ্ঠীৰ নেতৃত্ব 6 জনগোষ্ঠী যিমান আমাৰ ৰাইজ আছে আমি একেলগে সকলোৱে আহি আমি বিজেপি দলকে সাপোৰ্ট কৰিব লাগে বুলি ঘৰ গৈ কম বিজেপিক ভোট প্ৰদান কৰক আমাক জনজাতিকৰণটো প্ৰথম দিয়াৰ ব্যৱস্থাটো কৰক নিশ্চয় যদি এইটো কাম কৰে আমি কৰিম আৰু মই অসমৰ মানে বিভিন্ন বিশেষকৈ কোচ ৰাজবংশী ৰাইজক মই এটা কথা ক'ব বিচাৰোঁ বহুতে আজি প্ৰপগণ্ডা উচ্চাৰণ কৰিছে বোলে জাতিটোক ভাগ কৰা এটা খৰচ নহয় প্ৰত্যেকটো প্ৰান্তৰ কোচ ৰাজবংশীসকলক সুৰক্ষা প্ৰদান কাৰণে সাংবিধানিক অধিকাৰ বিচৰাৰ কাৰণে আমাৰ যিখিনি কৰোনীয় সেই কাম কৰি গৈছে আৰু চৰকাৰৰ এটাই কথা প্ৰত্যেকটো প্ৰান্তৰ কোচ ৰাজবংশীসকলক সাংবিধানিক অধিকাৰ দিব লাগিব এইটো আমাৰ একদম স্পষ্ট কথা চান পাংগিং মই আপোনাৰ ক্লোজিং ৰিমাৰ্কছ ল'ম তাৰপিছতে মই তিনিগৰাকীৰ ওচৰলৈ আহিম আশ্বস্ত হ'ব পৰা গৈছেনে এতিয়া কথাখিনি অন্ততঃ বসন্ত আৰু বলোৰামৰ কথাখিনিৰ পিছত খুব চমুকৈ বসন্ত আৰু বলোৰাম ককাইদেউ তেওঁলোকে অতি স্পষ্টভাৱে কথাখিনি কৈছেই কিন্তু আমাৰ ভয় আৰু আশংকাটো নথকা নহয় কাৰণ চৰকাৰে বৰ্তমানৰ চৰকাৰখন কেৱল নিজৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে যদি এই ধৰণৰ প্ৰতিবেদন তেওঁলোকে যদি চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ যদি পঠিয়ায় তেনেহ'লে আমাৰ বিশেষটো এছ টি বুলি ক'লে নেশ্যনেল বা ষ্টেট একে চ' ইয়াতে 330 আৰ্টিকলৰ ৰিজাৰ্ভেশ্যন ফৰ চিট লোকসভা ইয়াতে 337 আৰ্টিকলৰ ষ্টেট লেজিছলেটিভ আপোনাৰ 343 পঞ্চায়ত চ' সেইখিনিত আমাৰ যি ৰাজনৈতিক অধিকাৰ যিটো আমাৰ অলপ কিঞ্চিত পৰিমাণৰ আছে তাতে যদি আমাৰ এই যি অতি আগবঢ়া আৰু অতি জনবহুল 6 জনগোষ্ঠীক যদি আমাৰ সেম যিটো কেটেগৰীৰ যদি এছ টি যদি লৈ আনে তেনেহ'লে আমাৰ অধিকাৰত খৰ্ব হ'ব সেই কথাটো কৈছোঁ যে আমাৰ ভয় আৰু আশংকা আছে কাৰণ তেওঁলোকে যাতে এই প্ৰতিবেদনৰ জৰিয়তে তেওঁলোকে এটা স্পষ্টভাৱে আমাক আশ্বস্ত কৰিছে বুলি আমি ক'ব নোৱাৰোঁ যিহেতু এছ টি হ'লে মানে আমাৰ নেশ্যনেল পৰ্যায়ত অলপ হাৰ্ম কৰিবই চ' সেই কথাটোকে তেওঁলোকক 6 জনগোষ্ঠীক আপোনাৰ অসমৰ প্ৰেক্ষাপটত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কেনেদৰে বৰ্তমানৰ জনজাতিসকলৰ অধিকাৰত খৰ্ব নকৰাকৈ তেওঁলোক কি ধৰণে ৰাজনৈতিকভাৱে অৰ্থনৈতিকভাৱে সকলো ফালে সাংবিধানিক অধিকাৰ দি পেলাই সুৰক্ষিত কৰিব পাৰে সেই কথাটো কিন্তু চৰকাৰৰ প্ৰতি আমাৰ দৃষ্টি নিবিষ্ট থাকিব আৰু এটা কথা ক'ব বিচাৰিছোঁ যাতে ইয়াতে চৰকাৰে হওক বিৰোধী কোনোবা ৰাজনৈতিক শক্তিয়ে হওক দল যাতে তেওঁলোকে এই বিষয়টোক ৰাজনীতিকৰণ নকৰি পেলাই আমাৰ মাজত যিটো বসন্তৰাই কৈছে যে আমাৰ আতামপুৰীকে যি সম্প্ৰীতি সেইটো এনাজৰীৰ বান্ধোল দ্বাৰা যাতে তেওঁলোকে নিশ্চয় সেইটো এপিল এটা মই কৰিম বাৰু লাষ্টত বৰাই খুব চমুকৈ ক্লোজিং ৰিমাৰ্কছ যে আমি সাৱধান কৰিছোঁ নিশ্চিতভাৱে আমি আশাবাদী এতিয়াও দুদিন সময় আমাৰ আছে যে যিটো প্ৰতিবেদন চৰকাৰে দাখিল কৰিছে সেই প্ৰতিবেদন বিধানসভাত উঠিব প্ৰথম কথা হ'ল কি এইটোৱে যিটো কি আমি আগতো কৈছোঁ যে এক্সিষ্টিং যিবিলাক ট্ৰাইব আছে তেখেতলোকৰ কোনো অধিকাৰ খৰ্ব নোহোৱাকৈ 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা আৰু আমি 6টা জনগোষ্ঠীৰ লোকসকলক কি কাৰণে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে সেইখিনি আমি স্পষ্টকৈ পূৰ্বৰ পৰা কৈ আহিছোঁ আজিও কৈছোঁ আৰু সেইকাৰণে আমি আশাবাদী যিটো প্ৰতিবেদন আছে সেই প্ৰতিবেদন আচলতে 6টা জনগোষ্ঠীৰ ৰাইজক অসমৰ সকলো জাতি জনগোষ্ঠীৰ ৰাইজক পতিয়ন যোৱাকৈ তেওঁলোকক সুৰক্ষিত কৰিব পৰাকৈ অসমখনক ৰক্ষা কৰাৰ যিটো বিষয় এই ক্ষেত্ৰত যদি এই প্ৰতিবেদনে যাতে আহে আমি কোনো কাৰণত এইটো কথা কিন্তু লক্ষ্য ৰাখিম যে 6টা জনগোষ্ঠীৰ ৰাইজক আচলতে আশ্বস্ত কৰিব পৰাকৈ এই প্ৰতিবেদন থাকিব লাগিব আৰু যদি নহয় তেতিয়াহ'লে নিশ্চিতভাৱে আমি পুনৰ আমাৰ যিটো গণতান্ত্ৰিক প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াৰ মাজত আমি আন্দোলন কৰি আগবাঢ়িম এইটো কথা নিশ্চিত আমি স্পষ্ট কৰিছোঁ জয়কান্ত
চাওক আমাৰ কথা হ'ল আমি কৈছোঁ যে যিসকল লোক এতিয়া মানে অসমৰ জনগোষ্ঠীৰ জনজাতিকৰণ মৰ্যাদা লাভ কৰি আছে তেওঁলোকৰ অধিকাৰ খৰ্ব নোহোৱাকৈ আগন্তুক দিনত কেনেকৈ আচলতে অসমীয়াৰ ভৱিষ্যত সুৰক্ষিতৰ কাৰণে এই জনগোষ্ঠীকেইটাক জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰিব এই কথা দুটাখিনি কিন্তু অহা দুদিনৰ পাছত স্পষ্ট হ'ব আমাৰ কথা হ'ল আমি পূৰ্বতে কৈছোঁ যে খিলঞ্জীয়া লোকৰ হাতত আমাৰ অসমখন থাকিব লাগিব ৰাজনৈতিক সাংবিধানিক যিয়ে অধিকাৰ থাকিব লাগে আমাৰ অসমীয়াৰ হাতত থাকিব লাগিব আৰু আমাৰ যি ভূমি অধিকাৰ হওক আমাৰ অসমীয়া জাতিটোৰ হাতত থাকিব লাগিব আৰু আমি কৈছোঁ যে মৰাণসকল পূৰ্বতেও জনজাতি লোক গতিকে মৰাণসকলক কেনেকৈ আচলতে সাংবিধানিকভাৱে স্বীকৃতি প্ৰদান কৰিব এই কথাখিনি কিন্তু আগন্তুক দুদিনৰ পাছত আমি সকলো মৰাণ ৰাইজে জানিম আৰু আমি অতদিনে বাট চাই থকা যিখন আমাৰ সংগ্ৰাম আছিলে আচলতে এখন দীঘলীয়া সংগ্ৰাম জনজাতিকৰণৰ কাৰণে দীঘলীয়া সংগ্ৰাম যিখন কৰি আছিলোঁ এই জনজাতিকৰণৰ অহা দুদিনৰ পাছত কেনেকৈ আচলতে এই জনজাতি সংগ্ৰামখন পাছত আচলতে স্পষ্ট হ'ব অসমৰ ৰাইজে গম পাব মৰাণ ৰাইজে গম পাব গতিকে মৰাণ ৰাইজক ধৈৰ্য ধৰিবলৈ আমি আহ্বান জনাইছোঁ আৰু যদি নকৰে নিশ্চিতভাৱে চৰকাৰখনে আগন্তুক দিনত নিশ্চিতভাৱে ইয়াৰ কিন্তু কেনেকৈ আচলতে প্ৰত্যুত্তৰ দিয়া হ'ব বা চৰকাৰখনে কেনেকৈ আচলতে জনগোষ্ঠীটোক অসমীয়া জাতিটোক সুৰক্ষিত কৰিব তাৰ কিন্তু স্পষ্ট নীতি কিন্তু অসমৰ ৰাইজক জনাবৰ কাৰণে আজি আপোনাৰ ষ্টুডিঅ'ৰ পৰা আহ্বান জনালোঁ মহেন মোৰ হাতত মাত্ৰ 1.5 মিনিট সময় আছে যে প্ৰথম কথা হৈছে যে আমাৰ 6 জনগোষ্ঠীৰ যি দীৰ্ঘদিনীয়া সংগ্ৰাম এই সংগ্ৰামখনক আচলতে উচিত মৰ্যাদা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত চৰকাৰে দিবলৈ আশা কৰিছোঁ কিন্তু চাগে প্ৰতিবেদনৰ কথা কৈ প্ৰতিবেদন বিধানসভালৈ আনি বা কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰি যে 26ৰ নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বলৈ ৰাস্তা নিৰ্মাণ কৰিব নোৱাৰিব স্পষ্ট কথা যে 26ৰ নিৰ্বাচনৰ আগত আমাক 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা দিবই লাগিব যে আমি এইবাৰ কিন্তু আমাক ললিপপ খুৱাই পেলাই আচলতে মানে আপোনাৰ এতিয়া প্ৰতিবেদন প্ৰেৰণ কৰিলোঁ প্ৰেৰণ কৰি পেলাই আপোনাৰ কি কয় ভোট দিয়ক চৰকাৰ আহিলে আমি আকৌ জনজাতিকৰণ কৰিম এই কথাত আমি 6 জনগোষ্ঠীৰ ৰাইজ কেতিয়াও শান্ত নহওঁ আৰু 6 জনগোষ্ঠীৰ ৰাইজক এইটো কথা স্পষ্ট যে তেওঁলোকে কি পলিচিত যায় আমি নাজানো যে 26ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অধ্যাদেশ জাৰি কৰি হ'লেও আচলতে অসমীয়া 6টা জনগোষ্ঠীৰ জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব লাগিব আৰু ইয়াৰ কাৰণে আমাৰ কোনো আচলতে যিবোৰ আমাৰ জনজাতি ৰাইজ আছে আমাৰ প্ৰতি জনগোষ্ঠীৰ মাজত শান্তি সম্প্ৰীতি ঐক্য বিনষ্ট হ'ব নোৱাৰিব আৰু আমাৰ হাতাম পৰীক্ষা যি ঐক্যতা দিওঁ সদায় একতা লৈ মান খাই থাকিব লাগিব এইটো কথা এতিয়া এটা কথা ক'ম কোৱা যে ট্ৰাইবেল হ'লে যে সুৰক্ষিত হ'ব এইটো কথা নহয় ত্ৰিপুৰাখন কিন্তু ট্ৰাইবেল ত্ৰিপুৰীসকল ট্ৰাইবেল ত্ৰিপুৰীক ৰাস্তাত ধৰি পিটিছে আজি মাণিক্য দেৱবৰ্মনে তাত কি কৰিবলগীয়া হৈছে সেইটো জানে তেওঁ লিখা লেটাৰ অসমত নাই শুনক আমি যে কৈছোঁ 69% ৰিজাৰ্ভেশ্যন কিন্তু তামিলনাডুত আছে 69% ৰিজাৰ্ভেশ্যন গতিকে চৰকাৰে কৰোঁ বুলি ক'লে সকলো কৰিব পাৰে সদিচ্ছা লাগিব গুডউইল লাগিব বলটো এতিয়া চৰকাৰৰ হাতত মই দুটা কথাই মাত্ৰ উল্লেখ কৰিব বিচাৰিম প্ৰতিটো নিৰ্বাচনৰ আগত এই বিষয়টো ওলায় আৰু জনগোষ্ঠীয় সংগঠনৰ নেতৃবৰ্গৰ প্ৰতি বিভিন্ন ধৰণৰ অভিযোগ আছে মই মুকলিকৈ কৈছোঁ যে তেখেতসকলে এই বস্তুটো নিৰ্বাচনী বা নিজৰ এটা কেৰিয়াৰৰ জখলা হিচাপে ব্যৱহাৰ কৰে চৰকাৰৰ প্ৰতি অভিযোগ আছে নিৰ্বাচনী ললিপপ হিচাপে তেওঁলোকে ব্যৱহাৰ কৰে মই অনুৰোধ কৰিছোঁ যে প্ৰয়াত হোমেন বৰগোহাঞি ডাঙৰীয়াই এটা কথা কৈ গৈছিল যে জনগোষ্ঠীয় জনজাতীয় স্বাৰ্থৰ লগত খেলা কৰা মানে জুইৰ লগত খেলা কৰা আৰু জুইৰ লগত খেলা কৰাটো বৰ সুখকৰ নহয় কেতিয়া তাৰ লেলিহান শিখাই কাক কেনেকৈ দাগ কৰে কাক কেনেকৈ ফুটছাইড পৰিণত কৰে ইতিহাসে আমাক কয় গতিকে এইখিনি কথা অন্তত বেলেগে নুবুজিলেও ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে অতি সামগ্ৰিকভাৱে বুজি পায় সেয়া সকলোৱে জ্ঞাত নিৰ্বাচন আহি আছে আমিও আশা কৰিছোঁ এটা ইতিবাচক ফল ওলাওক আৰু ইতিবাচক সেই ফলৰ আশা কৰি অনুষ্ঠানটো সামৰণি মাৰিছোঁ সকলোকে মাননীয় মন্ত্ৰী পেগু ডাঙৰীয়াৰ পৰা দীপেন বড়ো বলোৰাম বৰ্মন বসন্ত গগৈ চান পাংগিং জগদীশ বৰাইক জয়কান্ত মৰাণ আৰু মহেন বৰা সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ